এক্টিভিটি লাৰ্ণিং বন্ধুলৈ সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4 এক্সাৰসাইজ 4.3 টো কৰাই দিম। ইয়াৰ পেজ নম্বৰ হ'ল 148। Question কি কৈছে 1 নম্বৰ কোৱেশ্চনটো চোৱা from equation for the following statement and solve the equation। এটো এটা স্টেটমেন্ট দিছে এনেকা মেথছ আমি এটো লেসনতে কৰি আহিছো গতিকে একদম সহজ 4.1 ত আমি কৰি আহিছো এখিনি সম্পূৰ্ণকে ভিডিওটো চাই থাকা আৰু এটো চোৱাৰ আগতে তোমালোকে যদি 4.1 টো জানা তেন্তে মোৰ এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত মই ভিডিওটো দি দিম হেতু চালে এটো আৰু বেছি সহজত মানে সোনকালে বুজি পাবা এটো এটা সেন্টেন্স দিছে আমাক ইকুৱেচনত বনাব লাগিব ইকুৱেচন মানে কি এবোৰ সমীকৰণত বনাব লাগিব এনেকুৱা টাইপ Subtract 7 from 5 times of a number with result 8 প্ৰথম কি কৈছে subtract 7 সদায় ডিভাইড আৰু মাল্টিপ্লিকেশনৰ নাম্বাৰখিনি ইকুৱেচনত প্ৰথম হয় তাৰ পিছত প্লাস মাইনাস মাজত হ'ব তাৰ পিছত যোনটো এনসাৰ হয় এটো ইকুৱেলৰ পিছত হ'ব ওকে এতিয়া চোৱা subtract 7 from 5 times 7 subtract কৰিছে 7 বিয়োগ কৰিব দিছে subtract মানে মাইনাস 7 মাইনাস কৰিব দিছে কিহৰ পৰা 5 times of a number এতে 5 times word to যেতিয়া কয় কি লিখিবা ইনটু কৰিবা গটিকে ইনটু মেথছ খিনি ইনটু নাম্বাৰ খিনি আগত হয় এতিয়া 5 হ'ব আৰু of a number কৈছে 5 times of a number মানে of a number মানে যিকোনো এটা নাম্বাৰ ধৰিব দিছে 5 ৰ লগত x টো যিকোনো এটা নাম্বাৰটো ইনটু হৈ আছে হল এখিনি হল তাৰ পিছত কি কৈছে which result মানে আনসাৰটো হ'ব 8 ওকে তোমালোকে এনেকৈ ডাইৰেক্ট সমীকৰণ লিখি দিবা জাস্ট এটা নাম্বাৰ ধৰিলো x এনেকৈ লিখিব পাৰা let দি the number বুলি দি number b মানে হে নাম্বাৰটো সংখ্যাটো হল x বুলি ধৰি গুটে এটা সেন্টেন্স তোমালোকে এনেকৈ লিখিব পাৰা প্ৰথমতে লিখিব পাৰা যে let the number be equal to x ওকে আমি নাম্বাৰটো x বুলি ধৰিছো যেহেতু কৈছে of a number তাৰ পিছত আমাক কি কৈছে 7 সাবট্ৰেক্ট কৈছে 7 বিয়োগ কৰিছে বিয়োগৰ প্লাস আৰু মাইনাসৰ মাৰ্কছখিনি মাজত হয় তাৰ পিছত ইনটু আৰু ডিভাইডৰ মাৰ্কছখিনি আগত হয় গতিকে ইয়াত কৈছে ইনটু 5 টাইমছ কৈছে হেবে 5 ৰ লগত এটা নাম্বাৰ আমি ধৰিছো x 5 ৰ লগত x টো ইনটু হৈছে ৰিজাল্ট হল 8 গতিকে এটো আমাক সলভ কৰিব লাগিব সলভ কৰিব হলে একেবাৰে সহজ আমি প্ৰথম x থকা নাম্বাৰখিনি এক্সট্ৰা কৰি দিম 5x টো এক্সট্ৰা কৰি দিলো দি পেলা তাৰ পিছত কি কৰিবা ইকুৱেল দি দিম এটো ইকুৱেল দি দিম ওকে এটা নাম্বাৰ অকল যোনবোৰ নাম্বাৰ আছে হেবৰ এক্সট্ৰা কৰি দিম 8 টো ইকুৱেলৰ পিছত আছে 8 এ হ'ব আৰু এই 7 টো ইকুৱেলৰ আগত আছে ইয়াত ইকুৱেলৰ পিছত দিম হেবাবে ইয়াত মাইনাস আছে না মাইনাস টো গৈ প্লাস হৈ যাব প্লাস 7 হ'ব ওকে 5x টো 5x এ হ'ব তাৰ পিছত 8 7 15 ওকে তাৰ পিছত x টো ইয়াত x টো এক্সট্ৰা কৰিব হলে আমি কি দিম x টো অকল দিম দি পেলা এই 15 টো 15 এ লিখিম এই x টো 5 ৰ লগত ইনটু হৈ আছে ইয়াত কি হৈ যাব ডিভাইড হৈ যাব তলত আহি যাব 5 3 is 15 ওকে এনেকৈ সহজ নিয়মত কৰিব পাৰা এটো এটা নিয়ম আছে তোমালোকৰ x ৰ মান উলোৱাৰ আৰু এটা আছে তোমালোকৰ আৰু এটা মান উলোৱাৰ নিয়মটো দুটা নিয়ম আছে যোনটো সহজ পোৱা হেতুৱে কৰিবা এছোৱা 5x সমীকৰণটো মেইনটো সমীকৰণটো লিখিলা কৰিলা নহয় এতিয়া 5x - 7 আছে নহয় এই -7 টো কাটিবলৈ এটা সেম নাম্বাৰ এটা +7 দিলো ওকে তাৰ পিছত 8 ৰ লগত আকৌ ইয়াত +7 এড কৰিছো কাৰণে ইয়াতো +7 এটা এড কৰি দিম ওকে এতিয়া আমি কি কৰিম এটো কাট খাই গল বাকি থাকিল 5x আৰু 8 + 7 কিমান হ'ব 15 এনেকুৱা টাইপ হৈ গল নহয় তাৰ পিছত এখিনিটো আৰু এটা কাম আছে এটোৰ লগত এটো ইনটু হৈ আছে সেম নাম্বাৰ এটা ডিভাইড দি দিম তেতিয়া হলে এটো মানে ওপৰত আছে সেম নাম্বাৰ এটা তলত দি দিম তেতিয়া হলে আমি 5 টো কাটিব পাৰিম ওকে 5 দিলো এটো যেটো 5 এটা ডিভাইড দিছো এই 15 ৰ লগত 5 এটা তলত ডিভাইড দিব লাগিব তলত দিছো কোনে এটো তলত দিছো ইয়াত যদি ইনটু দেখুৱালা হয় ইয়াতো সেম নাম্বাৰ ইনটু দিলো হয় অলৰেডি 4.2 ঠিকই আহিছে ওকে এটো 5 কাটি গল বাকি থাকিল x আৰু 5 3 is 15 মানটো একে ওলাইছে কৰা নিয়মটো অলপ বেলেগ হৈ যায় গতিকে কোনটো সহজ পাবা হেতু তোমালোকে কমেন্টত জনাবা এটো নাম্বাৰ 1 এটো 2 কোনটো মেথড তোমালোকে ভাল পাইছে হেতু তোমালোকে কমেন্টত জনাবা পিছত চোৱা 1/3 মানে যিকোনো এটা নাম্বাৰ ধৰিবছে সাপোজ ধৰিলে x ধৰিছো তাৰে 3 ভাগ কৰিব দিছে 3 দি ভাগ কৰিব দিছে 1/3 of a number এটা নাম্বাৰৰ 3 ভাগ কৰিব দিছে ওকে তাৰ পিছত is to দি দিছে না গতিকে আমি ইয়াত এটা ইকুৱেল দি দিম 2 more 2 বেছি দিব দিছে 2 more মানে 2 বেছি হলে যোগ 2 বেছি হৈছে কিহতকে দেন দা নাম্বাৰ 5 মানে 5তকে 2 বেছি 5ৰ লগত 2 যোগ কৰিব লাগিব 5তকে 2 বেছি গতিকে এই সমীকৰণটো আমি সলভ কৰিব লাগিব প্ৰথমতে আমি কি কৰিম এটো প্লাস কৰিলো x/3 = 5 + 2 7 এতিয়া চোৱা এই 3 টো কাটিবলৈ x ৰ লগতে 3 টো কাটিব হলে ইয়াত ডিভাইড হৈ আছে ইয়াত
এটা আমি ইনটু থকা দিম বা এটো সৰু নিয়মটো কোনটো যোনটো আমি মেথড 1 হেতুৰ মতে কৰো সোৱা এক্সটো আমি এক্সট্ৰা ৰেট পাতিলো এতিয়া 7 to 7 এদিলো 3 to ইয়াত ডিভাইড হৈ আছে ইকুৱেলৰ লগত x লগত ডিভাইড হৈছে ইকুৱেলৰ পিছত যোৱাৰ লগে লগে 7 ৰ লগত ইনটু হৈ যাব ওকে তেতিয়া x সমান কিমান হ'ব 7 3 গুণ 21 এটো একেবাৰে সহজ আৰু এটা নিয়ম যোনটো সেকেন্ড মেথড হেতু হ'ব সমীকৰণটো পাতিলো প্ৰথমতে 5 + 2 এটা কি দিম এটো x / 3 এই 3 টো কাটিবলৈ হলে আমি ইনটু 3 এটা দিম ইয়াত ডিভাইড হৈ আছে নহয় ইয়াত ইনটু 3 এটা দিছো ইকুৱেল 5 + 2 5 + 2 ইনটু আকৌ 3 দিম ইয়াতো 3 দিম ইয়াত 3 দিয়াৰ বাবে ইয়াতো 3 দিম এতিয়া আমি এটো কৰি দিও x টো অকল থাকি যাব কাৰণ এটো 3 কাটি যাব x অকল থাকিব 5 + 2 7 আৰু ইনটু 3 কিমান 21 7 3 গুণ 21 আনসাৰটো একেই ওলাইছে সৰু মেথডটো হল এটো ওকে 1 2 কমপ্লিট হল 2 get 10 আমি 10 পাবলৈ হলে মানে কি ইকুৱেলৰ পিছত হ'ব 10 পাবলৈ হলে 4 is added যোগৰ আৰু বিয়োগৰ নাম্বাৰখিনি মাজত হ'ব গতিকে 4 যোগ কৰিব দিছে with 3 times of a number এটা নাম্বাৰ ধৰিব দিছে x তাৰ লগত 3 টাইমছ হৈছে মানে 3 গুণ ইনটু হৈ আছে 3 ইনটু হৈ আছে ওকে সমীকৰণটো হল এটো তাৰ পিছত এই সমীকৰণটো আমি এতিয়া সলভ কৰিব লাগিব এটো হ'ব 3x টো এক্সট্ৰা কৰি দিও বাকি নাম্বাৰখিনি এক্সট্ৰা কৰি দিও 10 ইয়াত +4 টো ইকুৱেলৰ আগত আছে ইয়াত ইকুৱেলৰ পিছত দিলে -4 হ'ব 28x 3x টো এক্সট্ৰা কৰি দিও 6 10 পৰা 6 গলে আৰু 4 গলে 6 তাৰ পিছত আকৌ এতিয়া আকৌ x টো এক্সট্ৰা কৰি দিও x টো এক্সট্ৰা কৰিলে কিমান হ'ব 6 to 6 এ লিখিম ইকুৱেলৰ পিছত আছে ইয়াত ইকুৱেলৰ পিছতে দিছো কিন্তু ইয়াত ইকুৱেলৰ আগত 3 টো x ৰ লগত ইনটু হৈ আছে 6 ৰ লগত গলে ডিভাইড হৈ যাব ওকে ইনটু হৈছে ইকুৱেলৰ পিছত গলে ডিভাইড হৈ যাব এটা কাটিলে কিমান হ'ব 3 2 * 6 x ইকুৱেল টু কিমান হ'ব 2 হ'ব ওকে এটো হ'ব ফাৰ্স্ট মেথড মতে কৰিছো সেকেন্ড মেথড মতে কৰিলে তোমালকে এটো কৰিবা 5x + 4 এই 4 টো +4 টো কাটিবলৈ হলে এটা -4 দিব লাগিব 10 আকৌ -4 ইয়াত যেটো -4 দিছো ইয়াতো -4 দিম ওকে এটো কাটি দিলো বাকি থাকিল 3x ইকুৱেল টু 10 পৰা 4 গলে কিমান 6 ওকে এটো সেম টু সেম ওলাই গৈছে কিন্তু এইখিনিত আৰু এটা মানে নিয়ম আৰু এটা ফলো কৰিব লাগিব এই 3 টো কাটিবলৈ হলে আমি তলত ইয়াত যেটো ইনটু হৈছে তলত এটা 3 দিবলৈ 3x তলত 3 আকৌ এই 6 ৰ তলতো 3 দিম ইয়াত 3 দিয়াৰ বাবে ইয়াতো 3 ডিভাইড দিব লাগিব এটো 3 কাটি গল 3 2 * 6 বাকি x ৰ মান কিমান থাকিল 2 ওকে এটো হ'ব তো কৈছে যেহেতু এডেড 6 কি হৈছে প্লাস হৈ আছে 6 টো আমাৰ হৈ আছে প্লাস 6 to plus হৈ আছে with a number এটা নাম্বাৰ লগত 6 to plus এটা নাম্বাৰ ধৰিলো x with a number কৈছে এটা নাম্বাৰ লগত 6 plus হৈ আছে ওকে তাৰ পিছত কৈছে and when the sum is আৰু এই দুটা ফলক কিহেৰে কৈছে when the sum is divided by 3 এই যোগফলৰ কি কৈছে divided 3 দি ডিভাইড কৰিব দিছে আৰু কি পাব he gets 4 পাব এটো সমীকৰণটো আমি সলভ কৰিব লাগিব 6 টো আমি সেমি লিখিম x + 6 এই 3 টো কাটিবলৈ হলে আমি কি দিম ইয়াত 3 এটা ইনটু দিম ওকে কাৰণ 3 টো ইয়াত ওপৰত হোৱা বুলি ধৰিব লাগিব তাৰ পিছত ইকুৱেল 4 * 3 ইয়াত 3 দিয়াৰ বাবে ইয়াতো 3 দিছো এতিয়া আমি কি কৰিম 83 কাটি গল বাকি থাকিল x + 6 ইকুৱেল টু 4 3 গুণ কিমান 21 এতিয়া x টো এক্সট্ৰা কৰি দিও x ইকুৱেল 21 to 21 লিখিম 6 টো ইয়াত প্লাস হৈ আছে ইয়াত গৈ মাইনাস হৈ যাব সৰি এটো 4 12 এটো 12 উল্টাকে লিখি দিলু দে 12 মাইনাস এই 6 টো ইয়াত প্লাস হৈ আছে ইয়াত গৈ মাইনাস হৈ যাব -6 ওকে x ৰ মান কিমান হ'ব 6 পৰা 12 পৰা 6 গলে 6 একেবাৰে সহজ কাৰণ সমীকৰণটো তোমালকে শুদ্ধকে ওলাব লাগিব এতিয়া কি হৈছে when 4 is subtracted 4 subtract হ'ব subtract কৈছে from 2/3 of a number third কৈছে 2/3 এটো বিগ দেখুৱালো the result is 7 এটো প্ৰথমতে এখিনি প্ৰথমতে কি কৈছে যে 7 ইকুৱেল কৰিব দিছে 7 ৰিজাল্টটো হ'ব 7 প্ৰথম কৈছে 4 সাবট্ৰেক্ট কৰিব লাগে 4 সাবট্ৰেক্ট কৰিলো তাৰ পিছত 2/3 কৈছে 2/3 লিখিলো মানে 2/3 ৰ পৰা 4 সাবট্ৰেক্ট কৰিব দিছে তাৰ পিছত কৈছে অফ এ নাম্বাৰ কৈছে এটা নাম্বাৰ হৈ পৰিছে এটা নাম্বাৰ আমি 2 লগত x ধৰিছো বাকি ৰিজাল্টটো কি কৈছে এনসাৰটো হ'ব 7 সমীকৰণটো আমাৰ এটো গতিকে এইটো সমীকৰণ এতিয়া আমি কৰিম সলভ twice x by 3 minus 4 ইয়াত প্লাস এটা 4 দিম এই 4 টো কাটিবলৈ হলে ওকে ইয়াতো আমি 7 ৰ লগত +4 এটা দিম ওকে তাৰ পিছত হ'ব twice x by 3 এটো কাটি গল এটো আৰু লিখিব নালাগে ইকুৱেল 7 + 4 কিমান হ'ব 11 হ'ব এতিয়া আমি 8 টো ইয়াত ফ্ৰেকশনত ওপৰতো আছে তলতো আছে হেভাবে আমি সেম নাম্বাৰ উল্টা পুল্টা কৰি দিম মানে twice x by 3 into the
তাৰপিছত এই 3 টো যাবগৈ ওপৰত এই 2 টো আহিব তলত তেতিয়াহলে মানে এটো তলত এটো ওপৰত আছে এটো ওপৰত এটো তলত আমি কাট খাই দিব পাৰিম তেতিয়া x টো থাকি যাব ওকে এনেকুৱা যদি ফ্ৰেকশনত ওপৰতো এটা নম্বৰ তলতো এটা নম্বৰ থাকে তেতিয়া তোমাৰ নাম্বাৰবোৰ উল্টা পুল্টা কৰি দিবা হল তাৰপিছত ইকুৱেল টু 11 11 ৰ লগত আমি কি হ'ব ইয়াত 3/2 ইনটু কৰিছো নহয় 11 ৰ লগত ইনটু 3/2 হ'ব হল আমি এটো 2 কাটা গল এটো কাটা গল বাকি থাকিল x ইকুৱেল টু কিমান হ'ব ইনটু কৰিলে 2 ইয়াত তলত এটা 1 আছে 2 1 যা 2 আৰু 11 3 যা 33 এনসাৰটো হ'ব x ৰ মানটো হ'ব 33/2 অসমীয়া মিডিয়ামৰটো আৰু সহজ হোৱা একেবাৰে সমীকৰণবোৰ কেনেকৈ হ'লে এটা সংখ্যাৰ 5 গুণৰ লগত এটা সংখ্যা আমি ধৰিলো x তাৰ লগত 5 গুণ হৈ আছে তাৰ পিছত 7 বিয়োগ কৰিলে বিয়োগ 7 কৰিব লাগিব আৰু যোগফলটো পোৱা যাব 8 একেবাৰে আৰু সমীকৰণটো সলভ কৰাটো একেই হ'ব ইংলিশত আৰু অসমীয়া মিডিয়াম হ'লে তোমালোকে নাম্বাৰটো ইংলিশত লিখিব লাগিব এটা সংখ্যাৰ 1/3 এটা সংখ্যা 1 তাৰ 1/3 কৈছে মানে হে x/3 তাৰ পিছত কৈছে 5তকৈ 2 বেছি কৈছে গতিকে ইকুৱেল দি 5তকৈ 2 বেছি এটো 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 10 পাবলৈ এনসাৰটো 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 36 ৰ লগত ওকে 4 যোগ কৰা যোগ 4 প্ৰথমটো কিমান ইকুৱেলৰ পিছত কিমান আছে হেতু চাই লবা মাইনাস প্লাস কি আছে হেতু চাই লবা তেতিয়া ধুনিয়াকৈ ওলাব পাৰে যে হলে এটা সংখ্যাৰ লগত 6 যোগ কৰিলে যে হলে এটা সংখ্যাৰ লগত কি কৰিলে এটা সংখ্যা হল x তাৰ লগত 6 যোগ কৰিলে আৰু তাক সেই যোগফলটো কিহেৰে 3 ৰে হৰণ কৰিলে হৰণ কৰাৰ পিছত আনসাৰটো পাব 4 তাৰ পিছত এটা সংখ্যাৰ 2/3 লগত এটা সংখ্যা 2/3 লগত 4 বিয়োগ কৰিলে আনসাৰটো 7 পোৱা যাব সমীকৰণটো সলভ কৰি দিলো গুটেকিটা চাবা 6 নম্বৰটো একেবাৰে হসোৱা 6 times of a number এটা নম্বৰৰ 6 গুণ ওকে of a number is equal to 24 এটো তাৰ পিছত অসমীয়াত কলে এটা সংখ্যাৰ 6 গুণ এটা সংখ্যা হল x তাৰ 6 গুণ হল 6 আৰু 24 ৰ সমান এটো সমীকৰণটো একেবাৰে সহজ x টো আমি অকল লিখি পেলাই কি কৰিম ইকুৱেল দি 24 লগত আমি এই 6 টো কি কৰিম ইয়াত 6 x ৰ লগত ইনটু হৈছে ইয়াত গৈ ডিভাইড হৈ যাব 6 দি ডিভাইড হৈ যাব 24 ৰ লগত 6 টো ডিভাইড হ'ব এতিয়া কিমান হ'ব 6 4 গুণ 24 আনসাৰ হ'ব x ৰ মান 24 এটোটো আৰু এটা মেথডটো কৰিব পাৰিবা 6x = 24 এতিয়া 6x এই 6 টো কাটিবলৈ হলে কি কৰিম তলত এটা 6 দিম ইকুৱেল টু এই 24 ৰ লগত ইয়াত 6 দিয়াৰ বাবে ইয়াতো তলত 6 দিম এটো 6 কাট খাল বাকি থাকিল x 6 4 গুণ 24 এটো এনেকৈ ওলাব পাৰা এতিয়া 6 নম্বৰটো কিছে when 5 is added 5 কি কৰিব দিছে যোগ কৰিব দিছে 5 যোগ কৰিব দিছে added to 1/4 of a number 1/4 মানে এটা নম্বৰৰ 1/4 এটা নম্বৰ x ধৰো 1 কৈছে যেহেতু আৰু 1 টো লিখাৰ প্ৰয়োজন নাই তাৰ পিছত 4th কৈছে তলত 4th হ'ব the result is 6 ৰিজাল্ট হ'ব 6 এটো এতিয়া সলিউশন কৰো আমি অসমীয়াটো হেছোৱা এটা সংখ্যাৰ x শতাংশ লগত x যেতিয়া কব সেই x লিখিলে হ'ব বেলেগ নাম্বাৰটো লিখিব নালাগে চতুৰ্থাংশ কৈছে তলত 6 4 5 যোগ কৰিব লাগিব যোগ 5 আৰু 6 পোৱা যাব ইকুৱেল টু 6 এটো x/4 plus 5 minus 5 দি দিও ওকে তাৰ পিছত 6 ইয়াত -5 দিয়া দিব বাবে ইয়াতো -5 দিলো তাৰ পিছত এটো 5 কাট খাই গল বাকি থাকিল x/4 equal to 6 ৰ পৰা 5 গলে 1 এতিয়া আমি এই 4 টো নাইকা কৰিব লাগিব নাইকা কৰিব হলে এটো লগত এটা 4 ইনটু দেখাব লাগিব তেতিয়া আমি নাইকা কৰিব পাৰিম 4 হ'ব into 4 equal to 1 into 4 ওকে ইয়াত 4 ইনটু কৰা ইয়াত ইনটু হৈ যাব বাকি থাকিল ইয়াত তলত 4 টো তলত আছে আৰু ওপৰত x টো বাকি এটা থাকি গল অকলখৰিয়া ইকুৱেল 4 গুণ 4 x ৰ মান 4 8 নম্বৰটো 3/4 of a number এটা নম্বৰৰ 3/4 কৈছে এটা নম্বৰ হল এটো আৰু 3/4 মানে 3/4 তাৰ পিছত of a number is equal to 12 এটো ইকুৱেল 12 কৈছে এটো আমি এতিয়া সলভ কৰো অসমীয়াটো চাইলো এটা সংখ্যা হল x তাৰে 3/4 3/4 ওকে তাৰ পিছত হ'ব ইকুৱেল টু 12 ৰ সমান ইকুৱেলৰ পিছত 12 হ'ব এটো এতিয়া কি কৰিম 36 টো আমি এটোৰ লগত এই 4 টো কাটি দিম প্ৰথমতে 36/4 তাৰ পিছত এই 4 টো
ইয়াত ওপৰত আগত এটা কৰি আছে ইয়াত ওপৰত নাম্বাৰ তলত নাম্বাৰ আছে গতিকে নাম্বাৰটো উল্টা পুল্টা কৰি দিম ইনটু কৰি পেলাই 4 টো যাবকৈ ওপৰত 3 টো আহিব তলত ওকে x2 ইয়াতে থাকিব তাৰ পিছত হল x2 লিখিব নালাগে সৰি x2 লিখিব নালাগে ইনটু তাৰপিছত 12 ৰ লগত ইনটু কি দিম 4/3 ইনটু কৰিম এটো 4 কাটি গল এটো 3 কাটি গল বাকি থাকিল x ইকুৱেল টু 4 12 দি 4 পূৰণ কৰিলে 4 দুগুণ 8 4 এগুণ 4 48/3 এতিয়া এটো কাটি কৰিলে কিমান হ'ব 3 1 যা 3 ইয়াৰ পৰা 1 ইয়াত আহিলে 18 3 6 যা 18 এতিয়া x ৰ মান ওলাইছে 16 তোমালোকে গুটে ভিডিওটো স্কিপ নকৰাকে চাবা কাৰণ এইবোৰ মেথছ অলপ মন দি চাব লাগে নহলে একদম বুজি নাপাবা এতিয়া চোৱা 2 নম্বৰটো কি কৈছে এটি আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেমি বেছি দৈৰ্ঘ্যটো কিমান কৈছে প্ৰস্থতকৈ 5 সেমি বেছি মানে দৈৰ্ঘ্যটো বেছি কৈছে কিন্তু দৈৰ্ঘ্যটোৰ কথা কৈছে যে প্ৰস্থতকৈ বেছি 5 সেমি বেছি কিন্তু প্ৰস্থটো আমাক কোৱা নাই মানে প্ৰস্থটো আমি ধৰিব লাগিব আৰু কি ধৰিম আমি x বা y আয়তৰ পৰিসীমা 26 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমাটো দিছে আয়তৰ কালি উলিওৱা কালিটো কেনেকৈ ওলাব লাগে আমি জানো আয়তৰ কালি সূত্ৰটো দিশ পূৰণ প্ৰস্থ কিন্তু দিশ পূৰণ প্ৰস্থটো উলিয়াব হ'লে আমি প্ৰস্থ আৰু দিশৰ মানগিটাটো উলিয়াব লাগিব গতিকে আমি প্ৰথমতে মানগিটা উলিয়াই দিওঁ প্ৰথমতে ধৰা হল আয়তৰ প্ৰস্থ আমাৰ যেহেতু প্ৰস্থটো দিয়া নাছিলে এইভাবে লিখিছো আয়তৰ প্ৰস্থ x আয়তৰ দিশটো x + 5 মানে আয়তৰ প্ৰস্থতকৈ দিশটো প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি সেইভাবে x + 5 ওকে ইয়াতে সেন্টিমিটাৰ বুলি দিব পাৰা সেন্টিমিটাৰ ওকে ইয়াত সেন্টিমিটাৰ তাৰ পিছত পৰিসীমাটো যেহেতু পৰিসীমাটো দি দিছে আমি পৰিসীমাটো লিখিলো আয়তৰ কমা মানে আয়তৰ পৰিসীমা তাৰ পিছত এতেকে পৰিসীমা সূত্ৰটো লিখিব লাগিব পৰিসীমা সূত্ৰটো লিখিলেহে আমি প্ৰস্থটো উলিয়াব পাৰিম 2 ইনটু দিক যোগ প্ৰস্থ ওকে 2 লগত দিক আৰু প্ৰস্থ পূৰণ কৰিব 2 টো 2 লিখিম দিকটো আমাৰ কিমান লিখিছো x + 5 আৰু প্ৰস্থটো আমি x টো ধৰিছো ওকে তাৰ পিছত পৰিসীমাটো শেষত নাম্বাৰটো লিখিব লাগিব তাৰপিছত এটো 2 টো সেম লিখিছো ইয়াতে প্লাস খিনি আগত কৰি ল ইয়াত দুটা x আছে 2x প্লাস 5 আছে 5 26 টো বহাই দিছ তাৰ পিছত কি হ'ব 2 2 গুণ 4 x টো আহি যাব এটো লগত এটো এবাৰ ইনটু হ'ব এটো লগত এটো এবাৰ 2 5 গুণ 10 মাজত যোগ আছে যোগ তাৰ পিছত 26 ওকে এতিয়া আমি নাম্বাৰস খিনি এক্সট্ৰা কৰি দিম আৰু x ৰ যোনবোৰ চলকৰ নাম্বাৰ আছে সেইবোৰ এক্সট্ৰা কৰি দিম এতিয়া 4x টো এক্সট্ৰা কৰিলো ইকুৱেল দি 26 টো ইকুৱেলৰ পিছত আছে ইকুৱেলৰ পিছতে দিছো 10 টো ইকুৱেলৰ আগত আছে +10 আছে ইয়াত -10 দিছো তাৰ পিছত এটো আমি 26 ৰ পৰা 10 মাইনাস কৰিলে হ'ব 16 তাৰ পিছত এই 4 টো ইয়াত x ৰ লগত ইনটু হৈছে ইয়াত গৈ 16 ৰ লগত গৈ ডিভাইড হৈ গৈছে তাৰ পিছত 4 দি 4 ক ইনটু কৰিলে 4 4 গুণ 16 প্ৰস্থটো আমি উলাই গল প্ৰস্থটো যেহেতু দিয়া নাই প্ৰস্থটো উলাই গল এতিয়া আমি লিখি দিব পাৰিম ধুনিয়াকে এতিয়া আয়তৰ কালি বা এতেকে বুলি দিব পাৰে এতেকে আয়তৰ কালি বা গতিকে আয়তৰ কালি বা এতেকে দিলে হল দিক পূৰণ প্ৰস্থ আয়তৰ কালি সূত্ৰটো যেহেতু আয়তৰ কালি ওলাব আছে সূত্ৰটো ইউজ কৰিব দিক কিমান আছে x + 4 ওকে এটো সপোজ ধৰিলে ইয়াতে x দিকটো হল x + 4 আছে নহয় গতে x ৰ মানটো কিমান হৈছে x ৰ মানটো ওলাইছে 4 গতিকে আমি x ৰ মানটো x + 5 আছিল দিকটো আমাৰ ইয়াত লিখিছিল নহয় দিকটো কিমান ওলাইছিল এই মানটো দিকটো এটো ধৰিব লাগিব ওকে x + 5 গতিকে x ৰ মান ওলাইছে 4 আৰু +5 আছে 5 তাৰ পিছত প্ৰস্থ আকো কিমান ওলাইছে প্ৰস্থ ওলাইছে আকো 4 মানে দিক এটো হল প্ৰস্থ মাজত পূৰণ চিন সূত্ৰমতে পাতিছো এতিয়া 5 4 9 * 4 4 9 গুণ 36 বৰ্গ সেন্টিমিটাৰ আমি কালি উলাইছো বাবে বৰ্গ সেন্টিমিটাৰ দিব লাগিব ওকে এটো হল আমাৰ आंसर অসমীয়াটো এতিয়া ইংলিশৰটো চাই লোৱা লেট মানে ধৰা হল ব্ৰেথ অফ ৰেক্টেংগলৰ আয়তৰ ৰেক্টেংগল মানে আয়তৰ প্ৰস্থ হল x টো প্ৰস্থটো ধৰিছো লেন্থ অফ ৰেক্টেংগল প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি এটা সেন্টিমিটাৰ দিব পাৰা তাৰ পিছত according to question মানে প্ৰশ্ন মতে পেৰিমিটাৰটো আছে 26 সেন্টিমিটাৰ তেতিয়ালে কি হ'ব সূত্ৰটো আমি পেৰিমিটাৰ সূত্ৰটো জানো দিক পূৰণ 2 ইনটু দিক যোগ প্ৰস্থ দিকটো হল এটো প্ৰস্থটো হল এটো আৰু পৰিসীমাটো আমি ইকুৱেলৰ পিছত দিব লাগিব হল গুটেকিটা প্লাস মাইনাস কৰাৰ নিয়মটো অলৰেডি মই অসমীয়াত কলো আৰু কৈ নিদু নহলে ভিডিওটো বহুত দীঘল হ'ব কাৰণ বহুত গিটা কোৱেশ্চন আছে 16 লকে আছে এতিয়া লাষ্টৰ শেষত কি দিছে এৰিয়া অফ ৰেক্টেংগল আমাৰ ৰেক্টেংগলৰ এৰিয়া ওলাব দিছে গতিকে l হল দিকটোৰ সূত্ৰটো কিমান আছিল দিকটো হল x + 5 তাৰ পিছত ইনটু ব্ৰেডটো হল 4 ওকে আকৌ x ৰ মানটো 4 + 5 আছে 5
4 9 36 সেন্টিমিটার স্কয়ার ইংলিশত লিখলে সেন্টিমিটার স্কয়ার অসমীয়াত লিখলে বর্গ সেন্টিমিটার এটো হল আমাৰ 2 নম্বৰ আনসাৰটো তাৰপিছত 3 নম্বৰটো কি আছে সাম অফ এজেস অফ অনুপম ৰাহুল এণ্ড জহিৰুল এই তিনিজনৰ সাম মানে কি প্লাস গতিকে এই তিনিজনৰ টোটাল এজটো আমাৰ প্লাস কৰিলে কিমান 32 ইয়াৰ্স অনুপম ইজ 1 ইয়াৰ younger to ৰাহুল জহিৰুল ইজ 2 ইয়াৰ্স younger to ৰাহুল মানে ৰাহুলতকে জহিৰুল 2 বছৰ ডাঙৰ আৰু অনুপম 1 বছৰ সৰু younger মানে সৰু গতিকে ৰাহুল কিমানখিনি হেতু দিয়া না ফাইন দেয়াৰ এজ গতিকে ৰাহুলত আমি x বছৰ ধৰিব লাগিব তিনিজন এনেকে ধৰি তাৰ পিছত আমি উলিয়াব পাৰিম আনসাৰটো অসমীয়াত আকৌ কৈ দিব লাগিব জানো অলৰেডি মই বুজাই দিলো অনুপম ৰাহুল আৰু জহিৰুলৰ বয়সৰ সমষ্টি 32 বছৰ অনুপম ৰাহুলতকৈ 1 বছৰ সৰু জহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ গতিকে সৰু আৰু ডাঙৰটো আমি সদায় x ৰ লগত প্লাস মাইনাস দেখাব লাগিব সৰুটো মাইনাস আৰু ডাঙৰটো প্লাস এটো সোৱা ধৰা হল ৰাহুলৰ বয়স x বছৰ ৰাহুলৰ বয়সটো যেহেতু দিয়া নাই x বছৰ অনুপমৰ বয়স কিমান x - 1 যেহেতু ৰাহুলতকে অনুপম 1 বছৰ সৰু হিবাবে ৰাহুলৰ বয়স x ধৰিছে গতিকে তাতকে 1 বছৰ সৰু মানে মাইনাস ধৰিব লাগিব জহিৰুল ৰাহুলতকে কিমান কৈছে 2 বছৰ ডাঙৰ গতিকে +2 দিছো প্ৰশ্নমতে পিছত দিবা প্ৰশ্নমতে বেছিভাগ এটো লাইনত প্ৰশ্নমতে হ'ব তাৰ পিছত আমি মানে সমীকৰণটো যে পাতিম হেইভাবে প্ৰশ্নমতে দিলে হল তেতিয়া আমি কি কৰিম গুটেকেটা প্লাস দেখিলো x - 1 এটা ব্ৰেকেট দিব পাৰা তাৰ পিছত x + 2 গুটেকেটা আমি সেম লিখিলো মাজত যেহেতু আমাক কৈছিল নহয় তিনিটা বয়সৰ সমষ্টি কৈছে আৰু ইংলিশতো কৈছে সাম মানে প্লাস গতিকে গুটেকেটা মাজত প্লাস দিছো আৰু তোমালোকে বুকত 32 আছে এটো প্ৰিন্টিং মিস্টেক হৈছে 22 দিলে শুদ্ধ উত্তৰ ওলাব এটা x দুটা x তিনটা x 3x প্লাস টু কিয় দিছো কাৰণ এটোৰ আগত প্লাস আছে ডাঙৰটোৰ আগত প্লাস আছে সৰুটোৰ আগত মাইনাস আছে গতিকে ইয়াত প্লাসে হ'ব আৰু 2 পৰা 1 গলে 1 তাৰ পিছত 22 ওকে 26 আমি সমীকৰণ নম্বৰটো এক্সট্ৰা কৰো 22 30 লিখিছো ইকুৱেলৰ আগত +1 আছে বাবে ইয়াত ইকুৱেলৰ পিছত যোৱাৰ বাবে -1 হৈছে -1 হৈছে তাৰ পিছত 26 সেম লিখিছো এটো -2 দেখুৱাই লৈছো তাৰ পিছত আকৌ এই 3 টো ইয়াত x লগত ইনটু হৈছে আমি 21 ৰ লগত লৈ আহিলে কি হৈ যাব 21 ৰ তলত মানে ডিভাইড হৈ যাব ডিভাইড হ'লে তলত আহিব 3 7 21 x ৰ মান হ'ল 7 মানে ৰাহুলৰ বয়সটো আমাৰ 7 বছৰ ওলাইছে এতিয়া বা ইয়াত তোমালকে এতিয়া নিদি ইয়াত দিব পাৰা এতেকে ৰাহুলৰ বয়স x মানে 7 বছৰ ওকে অনুপমৰ বয়স কিমান অনুপম বয়সটো যোনটো ধৰিছিল হেতু লিখিব লাগিব তাৰপিছত xতকে মানে ৰাহুলৰ বয়স 7 x ৰ মান হ'ল 7 7তকে 1 বছৰ সৰু মানে 6 বছৰ ওকে জহিৰুলৰ বয়স x + 2 x ৰ মানটো উলিয়াই দিলো গতে x ৰ মানটো আমি পাতিব লাগিব 7 তাৰ পিছত 2 মানে ৰাহুলৰ বয়স হ'ল 7 বছৰ তাতকে 2 বছৰ ডাঙৰ তেতিয়ালে হ'ব 9 বছৰ ওকে এটো হ'ল অসমীয়া মিডিয়ামটো ইংলিশ মিডিয়ামটো মই দি আছো এতিয়া সোৱা লেট মানে ধৰা হল এজ অফ ৰাহুলৰটো আমি ধৰিছো গতিকে x ইয়াৰ আৰু এজ অফ অনুপম x ইয়াত এতেকে দিব পাৰা এতেকে যেহেতু এটো ধৰিছো হিবাবি ইয়াত দিছো তাৰ পিছত এতেকে যদি ৰাহুলৰ বয়স x বছৰ হয় তেতিয়ালে এতেকে অনুপমৰ বয়স হ'ব 1 বছৰ সৰু আছে গতিকে ৰাহুলতকে 1 বছৰ সৰুৰ বাবে কি লিখিছো x - 1 ওকে তাৰ পিছত এজ অফ ইয়াত এজ লিখিব পাৰা মই কমা দি দিছো এজ অফ জহিৰুল 2 বছৰ ডাঙৰ অলৰেডি মই অসমীয়া মিডিয়ামটো মই বুজাই আহিছো according to question a q মানে according to question মানে প্ৰশ্নমতে যে সমীকৰণটো লিখিছো যেনেকৈ কৈছে প্ৰশ্নমতে তাৰ পিছত আমি এই সমীকৰণটো সলভ অলৰেডি মই বুজাই দিলো তাৰ পিছত ইয়াত নাও নিদি তোমালোকে ইয়াত লিখিব এতেকে এজ অফ ৰাহুল x years মানে x ৰ মানটো 7 ওলাইছে হেতু হ'ল ৰাহুলৰ বয়স তাৰ পিছত এজ অফ অনুপমৰ বয়সটো আমি কি ধৰিছিল হেতু লিখি পেলাই x ৰ ঠাইত যোনটো মান ওলাইছে হেতু পৰা মাইনাস কৰি দিছো ওকে জহিৰুল 2 বছৰ ডাঙৰ আছিল গতিকে 7 ৰ লগত 2 প্লাস হৈ আছে হল আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট 4 নম্বৰটো অঞ্জনা ককায়েকৰ বয়স অঞ্জনা বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি মানে অঞ্জনা ককায়েকৰ বয়স অঞ্জনা বয়সৰ অঞ্জনতকে মানে কি ককায়েকৰ বয়সটোৰ কথা কৈছে কিন্তু অঞ্জনা বয়সটো কোন মানে অঞ্জনা ককায়েকৰ বয়স অঞ্জনাৰ বয়সৰ 7 গুণতকৈ অঞ্জনা বয়সৰ যোনটো বয়স আছে হেতুতকৈ 7 গুণ কৰি পেলাই আকৌ 2 বছৰ বেছি অঞ্জনা ককায়েকৰ বয়স 72 বছৰ হলে অঞ্জনাৰ বয়স কিমান হ'ব তাৰ পিছত আকৌ কৈছে 72 মানে ইকুৱেলৰ পিছত 72 হ'ব অঞ্জনা বয়সটো কিমান গতিকে অঞ্জনা বয়সটো প্ৰথমে আমি x ধৰিব লাগিব তাৰ পিছতহে অঞ্জনা বয়সটো ওলাব পাৰিম
এইবোৰ মেথছ একেবাৰে সহজ বেছি নহয় জাষ্ট তোমালোকে যোনটো বস্তুটোৰ নাম্বাৰটো নিদি সেইটো জাষ্ট x বুলি ধৰি তোমালোকে লিখি যাবা ধৰা হল অঞ্জনা বয়সটো দিয়া নে x বছৰ তেতিয়াহলে অঞ্জনা এতেকে ইয়াত দিবা এতেকে অঞ্জনা ককাকৰ বয়স কিমান অঞ্জনা বয়সৰ 7 গুণ মানে গুণ মানে কি সদায় গুণৰ বা টাইমছ গুণ বা টাইমছ মানে কি বুজায় ইনটু বুজায় গতিকে এই x ৰ লগত 7 গুণ হৈ আছে আৰু কি আছে লগতে 7 গুণ হোৱাৰ লগতে 2 বেছি কৈছে 2 বেছি কলে প্লাস হ'ব বছৰ সমীকৰণটো আমি উলিয়াই দিছো তাৰ পিছত কি কৈছে প্ৰশ্নমতে কি 7x + 2 লিখিলো তাৰ পিছত বয়সটো আকৌ দিছিলা নহয় অঞ্জনা ককাৰ বয়স হেতু ইকুৱেলৰ পিছত হ'ব তাৰ পিছত f 7x আমি সমীকৰণ এটো 7x টো এক্সট্ৰা কৰি দিলো ইকুৱেল দি দিলো 72 টো ইকুৱেলৰ পিছত আছে ইয়াতো ইকুৱেলৰ পিছতে দিছো কিন্তু +2 টো ইকুৱেলৰ আগত আছে ইকুৱেলৰ পিছত গলে -2 হ'ব ওকে আমি মানে নাম্বাৰখিনি এক্সট্ৰা কৰিলে আমি চলকৰ নাম্বাৰ থকা নাম্বাৰখিনি এক্সট্ৰা কৰিলো x টো সিঙ্গল কৰিলো কৰি 72 পৰা আমি এটো লাইন আৰু এটা বহাব পাৰা 72 পৰা 2 মাইনাস দেখাব পাৰা আকৌ 70 তাৰ পিছত আমি মই ডাইৰেক্ট কৰি দিছো সো 72 পৰা 2 গলে 70 তাৰ পিছত এই 70 ইয়াত x ৰ লগত ইনটু হৈ আছে ডিভাইড দেখুৱাব লাগিব 7 10 গুণ 70 x ৰ মান 10 গতিকে অঞ্জনৰ বয়স কিমান 10 বছৰ অঞ্জনৰ বয়স 10 বছৰ হল এতিয়া ইংলিশ মিডিয়ামৰটো তোমালোকৰ প্ৰশ্নটো এবাৰ মই চাই দিছো দেখুৱাই দিছো যোৱা age of Anjan's grandfather is 72 years age of grandfather is 2 years more than 7 times কৈছে 7 times কৈছে 7 times কলে 7 গুণ হৈ আছে যোনটো আমি ধৰু অঞ্জনৰ বয়স অঞ্জনৰ ককাৰ বয়স তাতকে 7 অঞ্জনৰ বয়স যোনটো ধৰু হেতুতকে 7 গুণ বেছি হৈ আছে age of Anjan find age of Anjan মানে অঞ্জনৰ বয়সটো ওলাব লাগিব গতিকে টাইমছ বুলি কলে সদায় ইনটু কৰিবা ইনটু কৰিলে তেতিয়া এই x ৰ মানটো x যোনটো ধৰু x টো সেই x ৰ লগত ইনটু হ'ব তাৰ আৰু ইনটু হলে নাম্বাৰটো আগত বহে সদায় হল let age of Anjan x years therefore age of Anjan's grandfather কিমান হ'ব 7x + 2 7x + 2 কি হল অলৰেডি মই কলো অঞ্জনৰ বয়সৰ 7 গুণ বেছি কৈছে গুণটো কলে সদায় ইনটু হয় আৰু নাম্বাৰটো সদায় x ৰ আগত বহে পিছফালে নবহে তাৰ পিছত +2 2 বছৰ আকৌ কৈছে লগতে 2 বছৰ বেছিও কৈছে সেইবাবে +2 কৰিছে ওকে তাৰপিছত এখিনি সলভ কৰাটো পাৰিবা therefore required age is 10 years required age of Anjan's required age to লিখিবা কাটি দিবি age of Anjan's is 10 years okay 5 number question to অলপ ডাঙৰ আছে সেইবাবে মই একেবাৰে শেষত কৰাই দিম তোমালোকে হেইহলকে ভিডিওটো চাই দিবা এতিয়া 6 নম্বৰটো কৰাই দিও তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা একেবাৰে সহজ 7 নম্বৰটো একেই ধৰণৰ দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 38 হলে মানে প্ৰথমটো অযুগ্ম সংখ্যা মানে বেজোৰ যুগ্ম মানে জোৰ গতিকে প্ৰথমতে অযুগ্ম সংখ্যাৰ টু ওলাব দিছো তাৰ পিছত যুগ্ম সংখ্যাটো ইংলিশৰ তো মই দেখুৱাই দিছো the sum of 3 consecutive odd numbers consecutive মানে ক্ৰমিক সংখ্যা যোনটো odd মানে বেজোৰ সংখ্যা আৰু ইভেন মানে জোৰ সংখ্যা গতিকে তিনটা বেজোৰ সংখ্যাৰ যোগফল কৈছে 75 যোগ কৈছে সাম কৈছে গতিকে 75 এতিয়া চাই থাকা এনসাৰবোৰ একেবাৰে সহজ প্ৰথমতে ইংলিশৰ খিনি চাই লোৱা আছে ধৰা হল তিনিটা অযুগ্ম সংখ্যা ক্ৰমে x x + 2 আৰু x + 4 x + 2 3 নি দিবলে 4 টো কিয় দিলো এতিয়া চোৱা অযুগ্ম সংখ্যা মানে কি বেজোৰ সংখ্যা 1 3 4 মানে একবাৰে ক্ৰমিক টো কৈছে ক্ৰমিক কনজিকিউটিভ আৰু ক্ৰমিক মানে সিৰিয়ালি যোনটো যায় 1 3 আৰু 4 এতিয়া আমি ধৰিলো x হল x মানে 1 ই ধৰিলো 1 বুলি ধৰিব পলি এটা x হল এতিয়া তাৰ পিছৰটো কিমান আছে 3 আছে 3 নাম্বাৰটো বনিবলৈ হলে আমি x ৰ লগত কিমান প্লাস কৰিবলৈ x ৰ মান সাপোজ দিলে 1 মানে এটা x আছে এই 1 ৰ লগত 2 প্লাস কৰিব লাগিব 2 প্লাস কৰিলেহে 3 হ'ব মানে এটো এটা অযুগ্ম সংখ্যা কিন্তু আমি ডাইৰেক্ট 3 লিখিব নোৱাৰিম কাৰণ আমি যোনটো সমীকৰণ মতে কৰিব লাগিব লেসনটো গুটেটোই সমীকৰণৰ হয় না নহয় সেইভাবে এনেকা কৰিব লাগিব তাৰ পিছত x + আমি এই 4 টো উলিয়াব হলে কি কৰিম 4 নহয় ইয়াত 5 হ'ব সৰি 4 টো উলিয়াবলৈ কিমান 4 ৰ লগত এটা x প্লাস কৰিলে কিমান 5 হ'ব আনসাৰটো 5 এটো 5 টো হল অযুগ্ম সংখ্যা গতিকে আমি সমীকৰণ মতে কৰিব হলে এনেকা কৰিব লাগিব বুজি পাইছা এতিয়া প্ৰশ্নমতে কি কৈছে গুটেই কেটাৰে যোগফল কৈছে গতিকে গুটেই কেটা লিখিছো প্ৰথম x লিখিছো প্লাস দিছো x + 2 তাৰ পিছত প্লাস দি x + 4 গুটেখিনি লিখিলো লিখিবলে কৈছে গুটেই কেটাৰ যোগফল কিমান কৈছে 75 ওকে সমীকৰণটো আমি গুটেইখিনি আকৌ প্ৰশ্নমতে পাতিব লাগিব
তাৰ পিছত আমি এটা x দুটা x তিনটা x x আছে তিনটা x হল প্লাস ইয়াতে 2 এটো 4 4 এটো কিমান 6 75 আছে 75 36 তো এক্সট্ৰা কৰি দিও নাম্বাৰখিনি এক্সট্ৰা কৰিম এটা 75 টো ইকুৱেলৰ পিছত আছে একে লিখিম 6 টো প্লাস হৈ আছে ইয়াত গৈ মাইনাস হৈ যাব এফালে গলে মানে ইকুৱেলৰ আকাত আছে এফালে ইকুৱেলৰ পিছত বহিছে -6 টো তাৰ পিছত x টো এক্সট্ৰা কৰি দিলো 3 টো এফালে আই যাব ইকুৱেলৰ পিছফালে 3 টো ইয়াত x ৰ লগত ইনটু হৈ আছে ইয়াত গৈ ডিভাইড হৈ যাব 3 3 2 যা 6 3 3 যা 9 x ৰ মান হৈছে 23 গতিকে দিব পাৰে ইয়াত এতেক দিব পাৰে দে এতেকে নিৰ্ণয় অযুগ্ম সংখ্যা তিনটা ক্ৰমে মানে কিয় দিছো সিৰিয়ালি লিখিব দিছে 1 নম্বৰটো হল x ৰ মান 1 নম্বৰটো অকল x আছিল গতিকে 23 ওলাইছে 2 নম্বৰটো x প্লাস যোনটো ধৰিছিলো যোনটো হেকিটা লিখিব লাগিব কদে তাৰ পিছত x প্লাস 2 মানে x ৰ মান হল 23 প্লাস 2 25 বেজৰ সংখ্যা হয় নহয় তাৰ পিছত x প্লাস 4 x ৰ মান হল 23 আৰু 4 প্লাস কৰিলে 27 গটেকটা বেজৰ সিৰিয়ালি ওলাইছে 23 পিছত 25 বেজৰ সংখ্যা 24 টো নহয় তাৰ পিছত 27 বেজৰ সংখ্যা গটেকটা অযুগ্ম সংখ্যা সিৰিয়ালি ক্ৰমটো ওলাই গৈছে গতিকে এটো হল আমাৰ आंसर এতে ইংলিশ মিডিয়ামটো চাই লোৱা let মানে কি ধৰা হল 3 consecutive odd numbers odd মানে বেজৰ সংখ্যা odd numbers r কিয় দিছো তিনটা লিখিছো গতিকে এইখিনি কেনেকৈ উলিয়ালো অলৰেডি মই প্ৰথম বুজালো আৰু বুজাই নিদু তাৰ পিছত নাও according to question প্ৰশ্ন মতে আমি কি পাতিব দিছে হেতু পাতিছো তাৰ পিছত 75 এটো 75 তো প্ৰশ্নতে কৈছে তাৰ পিছত 3টা x এখিনি তো কলো এখিনি আৰু মই বুজাই নিদু প্ৰথম বুজাই দিলো নহয় এখিনি হেবাবে তোমালোকে অসমীয়া ইংলিশ দুইটা মিডিয়ামতে চাবা তেতিয়া ভালকে বুজি পাই যাবা হল তে সো বা therefore required 3 required word to ভালকে মুখস্থ কৰিব লবা এনুকা ক্ষেত্ৰত word problem required word to লাগি required 3 consecutive odd numbers are x ৰ মান 23 ওলাইছে 2 নম্বৰটো আছিল x + 2 x ৰ মান 23 মানে x ৰ মানটো বহাব লাগিব যোনটো ওলাই x ৰ মান হেতু বহা তাৰ পিছত নম্বৰটো প্লাস কৰি দিছো ওকে এখিনি হল আমাৰ 6 নম্বৰ आंसर আসামিজ আৰু ইংলিশ মিডিয়ামৰ 7 নম্বৰটো একে হয় তাত কৈছিল অযুগ্ম সংখ্যা ইয়াত যুগ্ম সংখ্যা মানে জোড় সংখ্যা ধৰা হল দুটা ক্ৰমিক যুগ্ম ইয়াত দুটাৰ কথা কৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যা কিমান x আৰু x + 2 মানে x হল ক্ৰমিক যুগ্ম সংখ্যা কি 2 4 প্ৰথম সিৰিয়ালি গলে 2 4 গটিকে x ক যদি 2 ধৰো x ক যদি 2 ধৰো তেতিয়া হলে আৰু এই 4 টো x ক 2 আৰু এই 4 টো পিছত হল সিৰিয়ালি ক্ৰমিক সংখ্যাটো হল 4 টো উলাবল হয় 2 লগত কিমান যোগ কৰিব লাগিব মানে x ৰ মান 2 হৈ আছে x ৰ লগত কিমান যোগ কৰিব লাগিব 2 যোগ কৰিব লাগিব তেতিয়া আমি 4 পাম হল হেতু হল সমীকৰণ মতে লিখিব লাগিব তাৰ পিছত এতিয়া প্ৰশ্ন মতে কি কৈছে দুইটাৰে যোগফল কৈছে 38 মানে যোনটো আমি ধৰিছো হেগিটা আমি সেম টু সেম পাতিব লাগিব মাজত যোগ চিন দিব লাগিব ইকুৱেল টু 38 গটেকিটা দুটা x মিলি 2x + 2 equal to 38 26 to extra কৰি দিম equal to পাতি দিম 38 to equal পিছত আছে একেই ৰাখিবা কিন্তু equaler আগত +2 আছে equal পিছত গলে -2 হৈ যাব তাৰছ x to extra কৰি দিলো 2 to 38 তলত আহি যাব 38 পৰা 2 গলে মই ডাইৰেক্ট এটা লাইনতে কৰিছো 38 পৰা 2 গলে 36 তোমালকে আউট লাইন কৰিব পাৰা 38 পৰা 2 to দেখুৱাব পাৰা -2 তাৰছ 2 1 যা 2 ইয়াত 3 আছে ইয়াৰ 1 এটা আহি গল 16 2 8 যা 16 গটিকে x ৰ মান কিমান আছে 18 ওকে therefore বা গতিকে দিলে হল therefore দিব পাৰা গতিকে নিৰ্ণয় ক্ৰমিক যুগ্ম সংখ্যা দুটা ক্ৰমে x ৰ মান হল 18 x2 প্ৰথম ক্ৰমিক সংখ্যা x গতিকে হেতু ওলাইছে 18 আৰু x + 2 সেকেন্ডটো x + 2 লিখিছিলো x ৰ মান হল 18 + 2 18 ৰ লগত 2 প্লাস কৰিলে 20 মানে 18 ৰ পিছত 20 হে যুগ্ম সংখ্যা সিৰিয়ালি গতিকে এটো হল আমাৰ आंसर 7 নম্বৰটো তাৰ পিছত ইংলিশ মিডিয়ামৰটো এখিনি আৰু বুজাই দিটো মই জাস্ট পঢ়ি দিছো সোৱা let two consecutive even numbers এবোৰ তো সেন্টেন্স বোৰ তোমালোক ওয়ার্ড বোৰ কোৱেশ্চনতে আছে x and x + 2 কেনেকৈ ওলাইছে অলৰেডি মই কলো according to question গুটেখিনি আমি প্লাস কৰি দিছো মাজত আৰু পাছত দুটা x আছে 2x লিখিছো এখিনি মই অলৰেডি কলো আৰু তাৰ পিছত নাও এটো অলপ ইংলিশ মিডিয়ামতে অলপ বেলেগ লিখিছো তোমালোক অসমীয়াটো তেনেকৈ লিখিব পাৰা 1 নম্বৰ প্ৰথমতে নাও দিছো নাও দি অসমীয়াত লিখিব পাৰা এতিয়া প্ৰথম সংখ্যাটো আছিল 18 প্ৰথম সংখ্যাটো 18 ওলাইছে another number আছে দ্বিতীয় সংখ্যাটো ওলাইছে x + 2 দ্বিতীয় সংখ্যাটো আছিল x + 2 x ৰ মান 18 আৰু 2 20 ওলাইছে এতেকে two consecutive even numbers are 18 and 20 8 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দুই অংক বিশিষ্ট এটো অলপ পাজুল লগা মেথছ অলপ আছে মানে এটো অলপ টান আছে গন্তে তোমালোকে একদম মনোযোগৰে চোৱা দুই অংক বিশিষ্ট সংখ্যা এটাৰ দুই অংক বিশিষ্ট মানে নাম্বাৰটো অংকটো দুটা অংক আছে ওকে দুটা নাম্বার আছে
দশকৰ এটা দশকৰ ঘৰৰ অংকটো একক ঘৰৰ অংকৰ তিনিগুণ মানে দশকৰ ঘৰৰ যোনটো টেন্সৰ ঘৰৰ যোনটো নাম্বাৰ আছে ওকে এককৰ ঘৰতকে তিনিগুণ কৈছে মানে এটোতকে এটো তিনিগুণ 2 3 গুণ 6 মানে ইয়াত 6 হ'ব in a two digit number two digits মানে দুটা অংক বিশিষ্ট the digit in 10 place মানে এটো 10 place এটো 1 place ones এটো 10 place okay 10 place thrice the digit in one place মানে একৰ তিনি গুণ thrice কৈছে নহয় গতিকে তিনি গুণ কৈছে the sum of the original number প্ৰথম যোনটো নাম্বাৰ ধৰিম আৰু তাৰ পিছত সেই নাম্বাৰটো আকৌ হালহলনি কৰিম নাম্বাৰৰ সেকেন্ডটো আগত আনিম আগৰটো সেকেন্ডত যাব তাৰ পিছত সেই দুটা নাম্বাৰৰ যোগফল হ'ব 88 মেইন অৰিজিনাল নাম্বাৰটো আমাৰ ওলাব লাগিব সুবিধা হ'ব ধৰা হল দুই অংক বিশিষ্ট একক ঘৰৰ সংখ্যাটো লিখিব দিছে দশক ঘৰৰ যেটো আমাক কৈ দিছে তিনি গুণ বেছি একক ঘৰতকে গতিকে একক ঘৰটো আমি ধৰিব লাগিব x দুই অংক বিশিষ্ট দশকৰ সংখ্যাটো হল 3x মানে যেটো গুণ কৈছে তিনি গুণ কৈছে নহয় গতিকে x ৰ লগত গুণ কৰি দিছো পূৰণ কৰি দিছো ওকে এতিয়া এটাকে সংখ্যাটো হ'ব মেইন সংখ্যাটো কিমান হ'ব 10 * 3x 10 কিয় লিখিছো আমি প্লেস টু কি কৈছিলে টেন্সৰ প্লেস কৈছিলে সেইভাবে 10 মানে এই তিনি লগত কিমান ইনটু কৰিব ইয়াত 30 হৈ আছে সাপোজ হলে ইয়াত একক ঘৰটো সাপোজ ধৰিলো 0 বা 1 এ আছে হল ইয়াত দেহকৰ ঘৰত কিমান ইনটু হৈ থাকে 10 ইনটু হৈ থাকে যোনটো নাম্বাৰ থাকিব হেতু লগত 10 মানে 10 ৰ লগত 3 ইনটু আছে 3 10 3 is 30 আমি ইয়াত যদি 1 থাকে 31 কম হয় না নহয় গতিকে 10 ৰ প্লেসত হতে 4 থাকিলে 40 5 থাকিলে 5 থাকিলে 50 তেনেকে ক গতিকে 10 ৰ প্লেসত হতে 10 ইনটু হৈ আছে তাৰ পিছত 36 প্লাস x ৰ মানটো 1 ৰ প্লেসটো যেটো 1 ৰ প্লেসটো এফালে হয় না নহয় হেবাবে পিছৰ ফালে দিছো 1 ৰ প্লেসতে দিছো এটো 1 ৰ প্লেস আৰু এটো হল 10 ৰ প্লেস ওকে 10 ইনটু 3 10 3 is 30 x এটো হল 10 ৰ প্লেস এটো হল 1 ৰ নাম্বাৰ এই সংখ্যা দুটাৰ স্থান হালহলনি মানে এটো নাম্বাৰটো আমি কৰিম প্ৰথম আকৌ এটো নাম্বাৰটো ইনটু প্লাস কৰি এটো ওলাইছে কিন্তু এটোৰ পৰা আকৌ চেঞ্জ কৰিব লাগিব হল 36 টো পিছত লৈ গলো x টো আগত লৈ আহিলো তাৰ পিছত 10 টো আমি এক জায়গাত ৰাখিলো এটো চেঞ্জ কৰিলে আমি এটোৰ দৰে কৰিব পাৰিম আকৌ আৰু এটা ওলাব পাৰিম হয় নহয় গতিকে 10 * x 10x + 36 10x ৰ লগত আকৌ 3 প্লাস কৰিব লাগিব ইয়াতো x গতে প্লাস কৰি লিবা 10x ৰ লগত 3 প্লাস কৰিলে 13x হল আমি নতুন সংখ্যাটো এটোৰ পৰা হালহলনি কৰিব লাগিব যেহেতু আমি সংখ্যাটো পাতিছিলো এটো হয় নহয় এটোৰ পৰা হালহলনি কৰিব লাগিব নতুনটো উলিয়াবলৈ হলে হল এতিয়া এটা ওলাই গল দুটা ওলাই গল এই দুটা আমি মাজত প্লাস কৰিব লাগিব প্ৰশ্নমতে 36 + 13x 31x কিয় হৈছে সোৱা এটো এটা x ইয়াত 30টা x ৰ লগত 1 প্লাস কৰিলে 31x ইয়াত তোমালকে লিখিব পাৰা ইকুৱেল টু 31x হল তে 31x + 13x ইয়াত এটা 13x ওলাইছে ইনটু ইকুৱেল টু 88 আমাৰ মেইন কিমান ওলাইছিলে 88 বুলি কৈছিলে নহয় 88 কৈছিলে সমষ্টিটো দুটা যোগফল গতিকে 88 তাৰপিছত 30 ৰ লগত 13 প্লাস কৰিলে 44 x আছে x হল তাৰপিছত 88 হল x টো এক্সট্ৰা কৰি দিলো 44 টো 88 ৰ তলত আহি গল 44 কিমান 2 * 88 গতিকে x ৰ মান 2 এতিয়া x ৰ মান আমি যোনটো মেথছ আছে নতুন নাম্বাৰটো যোনটো উলিয়াইছো হেতুৰ পৰা হেতুতে আমি x ৰ মানটো এতিয়া এটাকে নিৰ্ণয় মূল সংখ্যাটো হ'ব 31x মূলটো কিমান এতিয়া সোৱা এটো কৰিলো x ৰ মান 2 ওলাইছে নিৰ্ণয় মূল যেটো মূল সংখ্যাটো আছে মূল সংখ্যাটো আমাৰ কিমান ওলাইছিলে আনসাৰটো 31x হল 31x ওলাইছিলে নহয় এতিয়া আমি 31x ৰ x ৰ মানটো বহাম 31 ৰ লগত কিমান ইনটু হৈছে x ৰ মান কিমান হৈছে 2 31 2 = 62 মেইন নাম্বাৰটো 62 এতিয়া 62 আমাক কি কৈছিলে একক ঘৰৰ নাম্বাৰটো দশক ঘৰতকে দশক ঘৰৰ নাম্বাৰটো একক ঘৰতকে দুগুণ ইয়াত 2 আছে 2 কিমান গুণ 2 3 গুণ 6 মানে 3 গুণ বেছি হৈ আছে আৰু এটো তোমালকে ইয়াটো সলভ কৰিলা ন 31x হ'ব নহয় তাৰ পিছত তোমালকে এটোৰ পৰা ডাইৰেক্ট এই সেন্টেন্সটো নকৰি তোমালকে এটো নকৰি ডাইৰেক্ট তোমালকে এটো চেঞ্জ কৰিব পাৰা এতিয়া দুটা সংখ্যাৰ স্থান হালহলনি কৰি আমি কৰি পাও দুটা সংখ্যা এটো 1 আৰু 10 ওকে গতিকে এটো আৰু এটো উল্টা পুল্টা কৰি দিব পাৰা উল্টা পুল্টা কৰিলে কিমান হ'ব 31 টো উল্টা কৰিলে 1 টো আগত যাব 3 টো পিছত হ'ব 1 টো আগত আহি গলে 3 টো পিছত আহিলে 13 হ'ব এনসাৰটো হেকে 13 এ ওলাব গতিকে তোমালকে ডাইৰেক্ট এটো লাইন নাপাতি ডাইৰেক্ট 31 টো লিখি তাৰ পিছত ইকুৱেল টু 13x লিখিব পাৰা হল যেনেকৈ সহজ পোৱা বাকি এনেকৈ দেখাই দিলে বেছি ভাল
আৰু ভিডিওটো প্লিজ শেয়াৰ কৰি দিবা কাৰণ এটা ভিডিও বনা আৰু তোমালোকে জানা এইকিটা 16টা ম্যাথছ আছে আৰু গুটেইকিটা অলপ দীঘল হয় আৰু দুইটা বোৰ্ডছ ল্যাঙ্গুৱেজতে কৰাব লগা হৈছে গতিকে বহুত কষ্ট হয় এটা ভিডিও বনাতে সেইভাবে মোৰ 4.3 টো দিবলৈ অলপ দেৰি হৈছে কাৰণ তোমালোকক খালি জলদি বুজাই গলে নহব অলপ ভালকে লাহে ধৰে বুজাব লাগে গতিকে সেইভাবে মোৰো অলপ কাম থাকে সেইভাবে অলপ দেৰি হৈছে কিন্তু তোমালোকে বুজি পোৱাটো মেইন কথা লেট 8 নম্বৰ English medium চোৱা লেট এখিনি আৰু মই বুজাই নিদু জাস্ট কৈ দিও লেট নাম্বাৰ অফ প্লেसेस অফ এ টু ডিজিট নাম্বাৰ x নাম্বাৰ অফ প্লেसेस অফ tens okay number of places of tens এনেকে লিখিলে হ'ব 36 therefore the number will be আমাৰ নাম্বাৰটো হ'ব 36 into 10 into 36 plus x 10 লগত 3 into 30x plus 1 আৰু এটো হ'ব 31x হল এটো লিখি দিবা 31x now the interchanging of this number আমি এই নাম্বাৰটো চেঞ্জ কৰিলে দহকৰ নাম্বাৰটো আৰু এককৰ নাম্বাৰটো চেঞ্জ কৰিলে কিমান হ'ব x টো আগত আহি যাব 36 টো পিছত আহি যাব তেতিয়াহলে এটো ইমান কিমান হ'ব আমি অলৰেডি বুজালো 36 এনসাৰটো প্লাস কৰাৰ পিছত 13x হ'ব এতিয়া according to question তাৰপিছত কৈছে according to question আমি যোনটো সমীকৰণ গিটা দুটা উলালো সেই দুটা প্লাস কৰি 88 পোৱা যাব 88 বুলি কৈছে সমষ্টিটো দুটাৰ সমষ্টি তাৰপিছত 44x এই দুটা প্লাস কৰিলে 44x 88 আছে 88 এই x টো এক্সট্ৰা কৰি দিলো 44 টো 88 ৰ তলত আহি যাব ইয়াত যেহেতু ইনটু আছে ইয়াত গৈ ডিভাইড হৈ যাব 44 টু যা 88 x মান 2 গতিকে আমাৰ মেইন অৰিজিনাল number to hobo therefore required original number is 31x the x ৰ মানটো বহাব লাগিব into দি পেলাই 62 okay 62 হৈছে আমাৰ মেইন নাম্বাৰটো এটো আনসাৰটো মই আকবাৰ দেখুৱাই দিছো question number 9 টো কি কৈছে তিনটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনটা এটো 6 আৰু 7 তৰে কিন্তু 6 আৰু 7 এটা এবাৰ যুগ্ম কৈ দিছে কিন্তু ইয়াত কোনো যুগ্ম হোৱা না খালি কৈছে তিনটা ক্ৰমিক যুগ্ম সংখ্যা মানে সিৰিয়ালি লিখি দিলে হল 1 2 3 ওকে প্ৰথম x ধৰিব লাগিব তিনটা ক্ৰমিক যুগ্ম সংখ্যা প্ৰথমটো x ধৰিব লাগিব x ধৰিলেহে আমি সমীকৰণটো উলিয়াব পাৰিম হল হেবাবে x এটা ধৰিব লাগিব ধৰা হল ক্ৰমিক সংখ্যা তিনটা ক্ৰমে x তাৰ পিছত x + 1 x + 2 সিৰিয়ালি লিখিব দিছে এবাৰ এবাৰ x দিছো তাৰ পিছত x ৰ লগত 1 প্লাস কৰিছে x ৰ লগত 2 প্লাস কৰিছো প্ৰশ্নমতে কি কৈছে দুই তিনটাৰ সমষ্টি কিমান কৈছে 48 কৈছে গতিকে এই তিনিটা একেলগে সিৰিয়ালি লিখি দিছো তাৰ পিছত 48 লিখিছো তিনটা x আছে 36 + 2 + 1 ইয়াত 1 ইয়াত 2 + 1 3 48 আছে 48 36 টো এক্সট্ৰা কৰি দিলো 3 টো 48 ৰ পিছফালে এফালে ইকুৱেলৰ এফালে গলে -3 হ'ব সো 3 15 যা 45 ওকে x ৰ মান 15 ওলাইছে এতিয়া x ৰ মান উলাই দিলো নহয় এতিয়া তিনটা সিৰিয়ালি নাম্বাৰ গিটা আমি উলিয়াই দিম প্ৰথম নাম্বাৰটো x আছিল x ৰ মানটো 15 উলালো প্ৰথমটো উলাই গলো প্ৰথমটো উলালে বাকি গিটা আমি উলাব পাৰি যাম গতিকে প্ৰথম সংখ্যা 15 দ্বিতীয় সংখ্যাটো কিমান ধৰিছে x + 1 ধৰা হৈছিল গতিকে x + 1 টো আমি লিখি লিব লাগিব তেতিয়াহে আমি নাম্বাৰটো উলাব পাৰিম x ৰ মান 15 ওলাইছে +1 মানে 16 15 16 তাৰ পিছত +2 আছিল 17 হ'ব 2 প্লাস কৰিলে তৃতীয় সংখ্যাটোত গতিকে সিৰিয়ালি ওলাইছে 15 16 17 ইয়াত কোনো যুগ্ম কোৱা নাই এটাকে নিৰ্ণয় ক্ৰমিক সংখ্যা তিনিটা ক্ৰমে 15 16 আৰু 17 একেবাৰে সহজ এবোৰ আহিব এক্সামত তোমালোকৰ 3 consecutive numbers are x + 1 and x + 2 according to question মতে আমি গুটেইটা সমষ্টিটো মানে প্লাস ধৰিব লাগিব সাম কৈছিলা নহয় সাম মানে প্লাস গতিকে 48 আছে 36 + 3 36 + 3 টো কোপৰা ওলাইছে x তিনটা x 3x তাৰ পিছত a1 আৰু 2 প্লাস কৰিলে 2 + 1 3 মান ওলালো এতিয়া চোৱা first number will be first number টো হ'ব first number is লিখিবা first number is 15 second number will be তেতে will be হ'ব দে second number টো হ'ব যদি প্ৰথম নম্বৰটো x 15 হৈছে ওকে তে second number টো কিমান হ'ব x ৰ লগত 1 প্লাস second number টো আমি x যোনটো ধৰা হৈছিল হেতুটো লিখিব লাগিব হেতুৰ মতে আমি উলাব লাগিব x ৰ মান হল 15 আৰু 1 প্লাস কৰিলে 15 + 1 16 third number will be x + 2 x ৰ মান 15 2 প্লাস কৰিলে 17 therefore 3 consecutive numbers are 15 16 and 17 so 10 number 2 দুটা সংখ্যাৰ যোগফল 40 এটা সংখ্যাৰ আনটোতকৈ 10 বেছি মানে দুটা সংখ্যাৰ যোগফল 40 কৈছে এটা সংখ্যাতকে আনটো 10 বেছি কৈছে মানে এটা সংখ্যা কোৱা নাই আনটো কৈছে 10 বেছি মানে এটা সংখ্যা আমি x ধৰিম তাতকে 10 বেছি বেলেগটো মানে 2 নম্বৰ নাম্বাৰটো সংখ্যা দুটা নিৰ্ণয় কৰে একেবাৰে সহজ বেছি টান নহয় যোৱা 10 নম্বৰটো কি এটাতকে 10 বেছি কৈছে গতিকে প্লাস লিখিব লাগিব হল
তাৰ পিছত প্ৰশ্নমতে প্ৰশ্নগতি কি কৈছে তিনিটাৰ সমষ্টি কি কৈছে তিনিটাৰ সমষ্টি মানে x লিখিলো তাৰ পিছত x + 10 এটো 10 হ'ব ইকুৱেল টু কিমান কৈছে তিনিটাৰ সমষ্টি 40 তাৰ পিছত এটো x দুটা x আছে গতিকে 2x প্লাস 10 আছে 10 40 আৰু এইখিনি গুটেখিনি প্লাস মাইনাস কেনেকৈ কৰে জানাই x ইকুৱেলৰ আগত থকাটো যদি প্লাস থাকে গৈ পেলা মাইনাস হৈ যাব 40 পৰা 10 প্লাস কৰিলে মাইনাস কৰিলে 30 এটো 2 ইয়াত 30 তলত আহি যাব 2 15 যা 30 x ৰ মানটো ওলাই গল মানে এটা নাম্বাৰ ওলাই গল গতিকে এটা নাম্বাৰ হল 15 এটা সংখ্যা 15 আনটো সংখ্যা কিমান কৈছিল x + 10 গতিকে x ৰ মানটো 15 আৰু 10 প্লাস কৰিলে 25 therefore the numbers are এটো ইয়াত মই ইংলিশ লিখি দিলু দে ইয়াত লিখিবা এতেকে সংখ্যা দুটা হল 15 আৰু 25 okay english to so let one number is x therefore other number is x + 10 যেটা other number to x তে হে number টুতকে 10 বেছি কৈছে গটিকে প্লাস হ'ব এটো সোৱা গটিকেটা কি কৈছে the sum of two numbers sum কৈছে গটিকে হেবাবে প্লাস দিছো আৰু অসমীয়াত কলে সমষ্টি কলে প্লাস হ'ব ওকে গটিকে গটিকেটাৰ মাজত প্লাস দিছো আৰু এইখিনি কোনে কেনেকৈ কি কৰিলো অলৰেডি মই বুজালো সো one number is 15 other number will be other number to হ'ব এটা নাম্বাৰ হৈছে 15 other দুই নম্বৰ নাম্বাৰটো হ'ব other number will be other number to আমি x + 10 লিখিছিলো যোনটো ধৰিছিলো ইকুৱেল টু x ৰ মান 15 আৰু 10 প্লাস কৰিলে 25 therefore required numbers are 15 and 25 so 11 নম্বৰটো দুটা সংখ্যাৰ অনুপাত 8:3 দুটা সংখ্যাৰ বিয়োগফল সংখ্যা দুটাৰ বিয়োগফল 60 হলে সংখ্যা দুটা নিৰ্ণয় কৰা ওকে তাৰ পিছত ইংলিশ মিডিয়ামত আছে ৰেশিও মানে কি অনুপাত ৰেশিও অফ টু নাম্বাৰস দুটা সংখ্যাৰ অনুপাত আছে 8:3 ডিফাৰেন্স মানে মাইনাস অফ দা নাম্বাৰস ইজ ডিফাইন দা নাম্বাৰস এটা সংখ্যা x আনটো সংখ্যা কি আমাৰ যোনটো ডিফাৰেন্স আছে হেতু দুটা নাম্বাৰৰ বিয়োগফল কৈছে যোনটো উত্তৰটো ওলাইছে ডিফাৰেন্স উত্তৰ বুলি কৈছো এতিয়া চোৱা আমাৰ যোনটো উত্তৰ ওলাইছে দুটা সংখ্যাৰ বিয়োগফল কৈছে ওকে এতিয়া উত্তৰটোৰ লগত আমাক কি প্লাস কৰিব লাগিব তেতিয়া আমাৰ আৰু এটা নাম্বাৰ ওলাব হল এতিয়া আমি এটা নাম্বাৰ লিখিলো এটা নাম্বাৰ যে লিখিলোৱে এটা সংখ্যা তাৰ এটা দুটা নাম্বাৰ আছে গতিকে এটা সংখ্যা লিখিলো x আৰু এটা নাম্বাৰ ওলাব লাগে এটো লগত আমাৰ এটো প্লাস দেখুৱাই লাগিব x ধৰিছো আৰু এটা হ'ব 60 + x মানে এটোৰ লগত আৰু এটা নাম্বাৰ ইয়াৰ নাম্বাৰটো প্লাস হ'ব দে তেতিয়াহে আমাৰ মেইন দুটা নাম্বাৰ বিয়োগফল এটাৰ পৰা এটা মাইনাস কৰিলে মানে এনসাৰটো কিমান হৈছে 60 বুলি কৈছে হল প্ৰশ্নমতে আমাক কি কৈছে যেহেতু a অনুপাত কৈছিলে অনুপাতটো সদায় ফ্ৰেকশনত আহি যায় 8/3 আৰু এটো আমাক এটো ওপৰত লিখিব লাগিব x টো তলত আহি যাব এতিয়া কি হৈ যাব সোৱা পূৰণ হৈ যাব 60 লগত 3 ইনটু কৰিলে 180 x 3 যা 28x প্লাস আছে প্লাস দিছো ইকুৱেল আছে ইকুৱেল তাৰছে 8x হ'ব তাৰছে 180 এক্সট্ৰা কৰি দিলো 8x ইফালে আছে 3x টো ইয়াত প্লাস আছে ইয়াত -3x আছে 180 একে লিখছো 8টা x ৰ পৰা 3টা x কলে 5টা x থাকিব বাকি 5x আৰু 180 টো আমি উল্টা পুল্টা কৰি দিল কৰি পেলে x টো এক্সট্ৰা কৰি দিলো 180 তলত 5 টো কলে 5 3 যা 15 18 টো কাটিলো 15 কাটিলো 18 পৰা 15 কাটো বাকি থাকিলে 3 5 6 যা 30 36 ওলাইছে গতিকে এটা সংখ্যা হল 36 আনটো সংখ্যা হ'ব 60 + x আনটো সংখ্যা 60 + x ধৰিছিলো গতিকে এই 60 to 60 লিখিলো প্লাস আছে প্লাস 36 মানে 60 + 30 = 96 এতিয়া এটো সো মই বুজাই দিছো আকৌ মানে কি আমাক 96 ৰ পৰা যদি এই দুটাৰ পৰা এটা যিকোনো এটা নাম্বাৰ মাইনাস কৰো 36 যদি মাইনাস কৰো এনসাৰটো কিমান ওলাব 96 ৰ পৰা 36 মাইনাস কৰিলে 6 ৰ পৰা 6 গলে 0 9 ৰ পৰা 3 গলে 6 এনসাৰটো 60 ওলাব হয়নে নহয় গতিকে দুটা নাম্বাৰ বিয়োগফল কৈছে 60 গতিকে 60 লগত এটা সংখ্যা ধৰিছো x আনটো সংখ্যা x প্লাস দিছো 60 + x দিছো বুজি পাইছা তো লেট আছে না এটা সংখ্যা ঠাইত 1 নাম্বাৰ লিখিবা 1 নাম্বাৰ লেট দি 1 নাম্বাৰ ইকুৱেল টু x আদাৰ নাম্বাৰ এটো হ'ব আদাৰ নাম্বাৰ ওকে আদাৰ নাম্বাৰ x 60 + x according to question বাকি খিনি তো একে হ'ব ইংলিশ আসামিজত এখিনি একে হ'ব তাৰছত কি লিখিবা therefore one number is 36 other number will be দিবা 60 + x 6 x ৰ মান 36 आंसर হ'ব 96 12 নম্বৰ প্ৰশ্নটো কি কৈছে সোৱা এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ দিকটো কি আছে লেন্থ যোনটো লেন্থ আছে দিকটো আয়তটো কেনেকুৱা থাকে গতিকে এই যোনটো যুগ আছে দীঘৰ যুগটো আছে তাৰ প্ৰস্থতকে দুগুণ কৈছে গতিকে প্ৰস্থটো আমাক কোৱা নাই আয়তৰ পৰিসীমা বাখত্তৰ পৰিসীমাটো গোটেইটো পৰিসীমাটো আমাক বাখত্তৰ দিছে
পৰিসীমাটো আমাৰ 72 একক দিছে, ইউনিট দিছে, আয়তৰ দিশ আৰু প্ৰস্থটো আমাক কি আছে ওলাব দিছে। পৰিসীমাটো দি দিছে, তাৰ দিশটো কিমান, প্ৰস্থটো কিমান আমাৰ উলিয়াব দিছে। দুইটাতে একেলগতে দি দিছোঁ। এইটো চোৱা, ধৰা হ'লটো ইংলিছত হ'ব লেট। আয়তৰ প্ৰস্থ কিমান, x একক, ইংলিছত হ'লে ইউনিট লিখিবা x ইউনিট। ব্ৰেথ অফ ৰেক্টেংগল, ইংলিছত হ'লে আয়তৰ প্ৰস্থটো লিখিবা ব্ৰেথ অফ ৰেক্টেংগল। তাৰপিছত আয়তৰ দিশ টুৱাইছ এক্স, ইংলিছত হ'লে লেন্থ অফ ৰেক্টেংগল। অ'কে, টুৱাইছ এক্স একক দিবা, কাৰণ যিহেতু ইউনিট একক দি দিছে, সেইবাবে একক দিবা, ইংলিছত হ'লে ইউনিট দিবা। অ'কে, দুগুণ টুৱাইছ এক্স কিয় লিখিছোঁ, যিহেতু প্ৰস্থতকৈ দুগুণ কৈছোঁ, গুণ ক'লে সদায় ইনটু হৈ থাকে, দুটাৰ মাজত ইনটু হৈ আছে। অ'কে, এক্সৰ মান যোনটো ওলাব সেইটোৰ লগত 2 ইনটু কৰি দিলে আমি দিশটো পাই যাম। এতিয়া আমি এক্সৰ মান ওলাব লাগিব। এক্সৰ মান ওলাব হ'লে আমি প্ৰশ্নমতে কি কৈছে, প্ৰথমতে সমীকৰণটো পাতি ল'ব লাগিব। প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন। অ'কে, অসমীয়াত হ'লে অকল এইটো লিখিবা, ইংলিছত হ'লে অকল এইটো লিখিবা। তাৰপিছত পৰিসীমাটো যিহেতু দি দিছে, গতিকে পৰিসীমাৰ সূত্ৰটো কি আছে, 2 ইনটু দিশ যোগ প্ৰস্থ ইকুৱেল টু পৰিসীমা নাম্বাৰটো আমাৰ লিখিব লাগিব। 2ৰ লগত 2 to 2 পাতিম, এই দুটা প্লাছ কৰিম, ইয়াত দুটা এক্স, ইয়াত হ'ল অকল এক্স আছে, গতিকে দিশটো কিমান, টুৱাইছ এক্স আছে, আমি যোনটো পাতিলোঁ অলৰেডি, দিশ আৰু প্ৰস্থটো পাতি লৈছোঁ, প্ৰস্থটো ধৰি লৈছোঁ, সেইটোও পাতিব লাগিব। দুটা এক্স, এটা এক্স মিলি 3টা এক্স, বাকী 72 আছে, 72 লৈছোঁ। 3 2 যা 6, এইটো আৰু এইটো ইনটু হৈ আছে, 3 2 যা 6, এক্স আছে এক্স, 72, ইয়াত হ'ল 72। অ'কে, এক্সৰ মান কিমান হ'ব, 72 হ'ব 72। অ'কে, তলত 6 1 যা 6, ইয়াৰ পৰা 1 ইয়াত আহিলে 12 6 2 যা 12। অ'কে, এক্সৰ মান হৈছে 12। এতেকে আয়তৰ প্ৰস্থ, এতিয়া মেইন নাম্বাৰটো প্ৰস্থটো উলিয়াব লাগিব। আমি এক্স ধৰিছিলোঁ, সেই মেইন প্ৰস্থটো কিমান ওলাইছে, 12 ওলাইছে, 12 একক। ইংলিছত লিখিলে ব্ৰেথ অফ ৰেক্টেংগল 12 ইউনিট। অ'কে, অকল ইংলিছত লিখিলে অকল এইটো লিখিবা, অসমীয়াত লিখিলে অকল এইটো লিখিবা, দুইটা লিখাৰ প্ৰয়োজন নাই। আয়তৰ দিশ কিমান আছে, দিশটো আমি যোনটো ধৰিছিলোঁ ওলাইছিলোঁ সেইটো হ'ল টুৱাইছ এক্স, গতিকে 2ৰ লগত টুৱাইছ এক্সটো লিখিছোঁ, 2 to 2 লিখিছোঁ, ইয়াৰ লগত এক্সটো ইনটু আছে, ইনটু চিন দিছোঁ। এক্সৰ মানটো কিমান আছে, 12, গতিকে এইটোৰ লগত এইটো মানে 12টো কিমান, প্ৰস্থৰ দুগুণ কৈছে, গতিকে 2 দি ইনটু কৰিব লাগিব। অ'কে, গতিকে 12 দুগুণ 24 একক। লেন্থ অফ ৰেক্টেংগল, এইটো হ'ব ইংলিছত হ'লে লেন্থ অফ ৰেক্টেংগল। এইটো 12 নম্বৰ আনচাৰটো কমপ্লিট হৈছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছে। নেক্সট 30 নম্বৰটো কি কৈছে চোৱা, এইটো অজয় বিজয়তকৈ 5 বছৰ সৰু। অজয় বিজয়তকৈ 5 বছৰ সৰু, গতিকে বিজয় কিমান সেইটো কোৱা নাই, অজয়হে 5 বছৰ সৰু সেইটো কৈছে। বিজয়টো আমি এক্স ধৰিব লাগিব। 4 বছৰ পিছত বিজয়ৰ বয়স, গতিকে সিহঁতৰ যোনটো বয়স লিখিম, তাৰপিছত 4 বছৰ পিছত কিমান হ'ব, 4টো প্লাছ হ'ব। তাৰপিছত 4টো প্লাছ হোৱাৰ পিছত আকৌ কি কৈছে, বিজয়ৰ বয়স অজয়ৰ বয়সৰ দুগুণ হ'ব, আকৌ 2ৰ লগত গুণ হ'ব, ইনটু হ'ব। বিজয়ৰ বয়সৰ লগত বিজয়ৰ বয়স অজয়ৰ বয়সৰ দুগুণ। ধৰা হ'ল বিজয়ৰ বয়স x বছৰ, যিহেতু বিজয়ৰ বয়সটো দিয়া নাই, কিন্তু বিজয়ৰ বয়সতকৈ অজয়ৰ বয়স কিমান কৈছে, 5 বছৰ সৰু কৈছে, সেইবাবে 5 মাইনাছ কৰিছোঁ। 4 বছৰ পিছত দুইটাৰ বয়স কিমান হ'ব, বিজয়ৰ বয়স হ'ব, বিজয়ৰ বয়স কিমান আছিলে x, গতিকে xৰ লগত 4 প্লাছ হ'ব, আৰু অজয়ৰ বয়স আছিল x - 5, আকৌ সেই x - 5ৰ লগত 4টো প্লাছ কৰিম। অ'কে, 4 বছৰ পিছত এইটো বয়স। এতিয়া প্ৰশ্নমতে কৈছে নহয়, প্ৰশ্নমতে আমাক কি কৈছে, যে যোনটো অজয়ৰ বয়স আছে সেইটো দুগুণ কৈছে, বিজয়ৰ বয়সৰ দুগুণ কৈছে। আৰু এইখিনি প্লাছ মাইনাছ কেনেকৈ কৰে জানা, তথাপি মই আকৌ বুজাই দিছোঁ। x + 4টো আমি চিমিলি লিখিছোঁ, এতিয়া আমি এইটো একেই লিখিম, বাকী ব্ৰেকেটৰ কামখিনি আগতে কৰিম। অ'কে, এতিয়া xটো একেই লিখিম, -5ৰ পৰা +5 গ'লে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব হ'লে কি বনাব, যিটো ডাঙৰটোৰ আগত মাইনাছ আছে সেইবাবে নাম্বাৰ আগত মাইনাছে হ'ব, বাকী 5ৰ পৰা 4 গ'লে 1, প্লাছে মাইনাছে এনেকুৱা কৰিব পাৰা, প্লাছে মাইনাছে মাইনাছ। অ'কে, গতিকে 5ৰ পৰা 4 গ'লে 1। তাৰপিছত এইখিনি একে লিখিলোঁ, এইটোৰ লগত এইটো ইনটু 2ৰ লগত x ইনটু কৰিলে টুৱাইছ এক্স, মাইনাছ আছে মাইনাছ 2 1 যা 2। এতিয়া কি কৰিম, নাম্বাৰখিনি এক্সট্ৰা কৰিম আৰু চলকবোৰ এক্সট্ৰা কৰিম। ইয়াতে আছে 4টো একে লিখিলোঁ, এইটো 2টো অকলশৰী আছে, 2টো ইয়াত মাইনাছ হৈছে, +2 দিম। এতিয়া ইকুৱেলৰ পিছত আমি চলকৰ নাম্বাৰখিনি টুৱাইছ এক্স লিখিছোঁ, এক্সটো ইয়াত প্লাছ হৈ আছে, মাইনাছ হ'ব। অ'কে, 4 + 2 6, দুটা এক্সৰ পৰা এটা এক্স গুচি গ'লে বাকী থাকিল এটা এক্স। এতিয়া x = কিমান, 6, এক্সৰ মানটো হৈছে 6। এতেকে নিৰ্ণয় বিজয়ৰ বৰ্তমান বয়স কিমান হ'ব, 6 বছৰ। বিজয়ৰটো যিহেতু এক্সৰ মানটো 6 ওলাইছে, বিজয়ৰ বয়স আমি x ধৰিছিলোঁ, এতেকে অজয়ৰ বৰ্তমান বয়স কিমান হ'ব, x - 5, যোনটো আমি বৰ্তমান বয়সটো ওলাইছিলোঁ, কৈছে বয়সৰ কথাটো সেইটো। আৰু এইখিনি কিয় কৰিছোঁ, এইখিনি এক্সৰ মানটো ওলাবলৈহে কৰিছোঁ, বিজয়ৰ বয়সটো ওলাব লাগিব। বিজয়ৰ বয়সটো এটাৰ বয়স ওলোৱাৰ লগে লগে আৰু এটা ওলাব পাৰিম, গতিকে সেইটো x - 5 ধৰিছিলোঁ অজয়ৰটো, এক্সৰ মান হ'ল 6ৰ পৰা 5 গ'লে 1, 1 বছৰ। ইংলিছখিনি চোৱা, লেট
age of Bijoy x years, therefore age of Ajoy x minus 5 years. Okay, eto comma mane age of Bijoy after 4 years. Again diba, again buli diba de yat, aru অসমীয়া to dile yate আকৌ diba, yat আকৌ diba, কারণ বয়স এবাৰ লিখিলো আকৌ বয়সটো বয়সৰ কথা 4 বছৰ পিছৰটো কৈছে কিবা আকৌ বলি দিবা। again age of Bijoy after 4 years, 4 বছৰ পিছত বিজয়ৰ বয়স হ'ব x plus g, যেটো বিজয়টো ধৰিছিলো 4 তাৰ লগত x ধৰিছিলো তাৰ লগত 4 প্লাস হয়, 4 কে প্লাস কৰিছে 4 বছৰ পিছত কৈছে, আৰু অজয়ৰ বয়সটো হ'ব যোনটো বয়সটো ধৰিছিলো তাৰ লগত প্লাস 4 এটা কৰিব লাগে। according to question অজয়ৰ বয়সৰ দুগুণ কৈছে, এভাবে অজয়ৰ আগত 2 ইনটু কৰিছো, ব্ৰেকেট দি পেলাই ইনটু দেখা দিছো, কাৰণ এটো ব্ৰেকেট দিয়াৰ বাবে 2 টো ইনটু হৈ গৈছে। এতিয়া বাকি এখিনি কেনেকৈ সলভ কৰিলো অলৰেডি মই বুজালোৱে। এতিয়া এখিনি ইংলিশত কেনেকৈ লিখিবা, therefore present age of, আমাৰ present age লিখিব যে present age of Bijoy 6 years, present age of Ajoy x minus 5 কিমান হ'ব, 6 ৰ পৰা x ৰ মান 6, 6 ৰ পৰা 5 গলে 1 years। ওকে, ইংলিশত লিখিলে এনেকৈ লিখিবা। সো এটা নম্বৰটো ছ ৰমেনৰ দেউতাকৰ বয়, এটো বয়সৰ কথা, এটো আৰু এটো প্ৰায় একেই হয়। ৰমেনৰ দেউতাকৰ বয় ৰমেনৰ বয়সৰ 4 গুণিয়াত গুণ কৈছে দে, মানে ইনটু কথা কৈছে। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয় ৰমেনৰ বয়সৰ 3 গুণ হলে তেওঁলোকৰ বৰ্তমান বয়স কিমান। ইংলিশটো পঢ়ি দিছো, অজয় ইজ 5 years younger to sorry এটো হ'ব 14 to age of Roman's father is 4 times the age of Roman। ওকে, ৰমেনতকে 4 গুণ বেছি, 4 times মানে কি ইনটু, টাইমস মানে ইনটু, অসমীয়াত গুণ গলে ইনটু। ওকে, ৰমেনতকে তাৰ বাপেক তেওঁৰ দেউতাক 4 গুণ বেছি। after 5 years the age of Roman fathers will be 3 times the age of Roman। ওকে, 5 বছৰ পিছত 3 গুণ বেছি হ'ব। what are their present ages, present age টো ওলাব লাগিব, কাৰণ ইয়াত বয়সটো কিমান গুণ, গুণটোহে কৈছে কিন্তু কিমান এক্স্যাক্টলি কিমান বছৰ হেতুটো কোৱা নাই, হেতু বয়স আমাৰ ওলাব লাগিব। প্ৰথমতে অসমীয়াখিনি কৰিলে তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব। ধৰা হল ৰমেনৰ বৰ্তমান বয়স x বছৰ, এতেকে ৰমেনৰ দেউতাকৰ বয়স 4x বছৰ, যেহেতু গুণ কৈছে ৰমেনৰ 4 গুণ কৈছে দেউতাকৰ বয়স, সেইভাবে গুণ দিছো দে, এট প্লাস মাইনাসৰ কথা নাই। আকৌ 5 বছৰ পিছত ৰমেনৰ বয়স হ'ব x, ৰমেনৰ বয়স আছিল x, তাৰ লগত 5 যোগ হ'ব, আৰু ৰমেনৰ 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়সটো 4x আৰু লগত প্লাস 5 টো প্লাস কৰিছো। ওকে, প্ৰশ্নমতে এতিয়া প্ৰশ্নমতে আমাৰ কি কৈছে, দেউতাকৰ বয়সটো হ'বলৈ হলে ৰমেনৰ বয়স আৰু 3 গুণ হ'ব লাগিব, তেতিয়াহে দেউতাকৰ বয়স হ'ব। গতিকে ৰমেনৰ বয়সৰ লগত 3 গুণ কৰিব লাগিব। 4x প্লাস 5 একেই লিখিলো, বাকি ব্ৰেকেটৰ কামখিনি আগত কৰিলো। 3x 28x, এটোৰ লগত এটো ইনটু কৰিলে 28x, আৰু 3 5 15। চলকৰ নাম্বাৰখিনি এক্সট্ৰা কৰো, 4x ইয়াত 3x টো ইয়াত প্লাস হৈছে, ইয়াত আহিলে মাইনাস হ'ব, ইকুৱেল দিলো। এতিয়া ইকুৱেলৰ পিছত এই 15 টো 15 এ ৰাখিলো, ইকুৱেল 15 টো ইকুৱেলৰ পিছত আছে, ইকুৱেলৰ পিছতে দিছো, বাকি প্লাস 5 টো ইকুৱেলৰ আগত আছে, ইয়াত আহিল ইকুৱেলৰ পিছত মাইনাস 5 হ'ব। ওকে, 4টাত x ৰ পৰা 3টা x গুচি গলে এটা x থাকিব, গতিকে 1x লিখাৰ প্ৰয়োজন অকল x বুলি, গতিকে এটা x এই আছে, আৰু বাকি 15 পৰা গলে 10। এতিয়া আমি x টো মানে কি ৰমেনৰ বয়স, ৰমেনৰ বয়সটো উলাই গলে, এতেকে ৰমেনৰ বৰ্তমান বয়স 10 বছৰ, আৰু ৰমেনৰ দেউতাকৰ বৰ্তমান বয়স কিমান হ'ব, যোনটো বয়স আছে উলাইছিলো চলকটোৰ সৈতে, হেতু হল লিখিলি, হেতু লিখিব লাগিব, লিখি তাৰ পিছত 4 ৰ লগত এই x ৰ মানটো ইনটু কৰিব লাগিব। 4 10 যা 40, মানে দেউতাকৰ বয়স 40 বছৰ, তাৰ 3 গুণ 10, 10 কে যদি গুণ কৰি দিও 3 বাৰ হলে 10 3 গুণ 10 3 গুণ কিমান, সৰি 4 গুণ কৈছিলে নহয়, 4 গুণ কৈছিলে, ইয়াতে 10 4 গুণ 40, 10 4 গুণ 40 হয়, গতিকে এটো এনসাৰ শুদ্ধ হৈছে। তাৰপিছত 40 এটো ইংলিশটো চইলো, লেট প্ৰেজেন্ট এজ অফ ৰমেন x years, প্ৰেজেন্ট এজ অফ হিজ ফাদাৰ বুলি দিছো, ৰমেন আৰু লিখাৰ প্ৰয়োজন নাই, 4x years। এগেইন ইয়াত আকৌ ঠাইত এটো ইয়াত এগেইন দিছো, আফটাৰ 5 years এজ অফ ৰমেন x plus 5, আফটাৰ 5 years এজ অফ হিজ ফাদাৰ x 4x plus 5। অলৰেডি মই বুজালো, এতিয়া আৰু বুজাই নিদো বাৰে বাৰে। according to question মতে আমি পাতিলো, তাৰপিছত সলভ কৰি কিমান হৈছিল 10। therefore present age of Roman 10 year, present age of his father কিমান 40 years। ওকে, এখিনি আনসাৰটো কমপ্লিট হৈছে। 15 নম্বৰটো কি আছে, টোটাল কষ্ট অফ 2 টেবলস, দুটা টেবুলৰ দাম n 3 shares of, দুটা টেবুলৰ দাম আৰু তিনটা শেয়াৰৰ দাম 705 টকা। কষ্ট অফ প্ৰাইস অফ এটা টেবুল, দুটা টেবুল তিনটা শেয়াৰৰ কথা কৈছে, কিন্তু এটাৰ বস্তুৰ দামটো কৈ দিছে। কষ্ট প্ৰাইস অফ এ টেবুল, এটা টেবুলৰ দাম 40 টকা, মোৰ দেন দা কষ্ট অফ প্ৰাইস অফ এ শেয়াৰ, এটা শেয়াৰতকে টেবুলৰ দাম কিমান
40 টকা বেছি গতিকে আমাৰ চিয়াৰৰ দামটো দিয়া না চিয়াৰটো x ধৰিম বাকি এটা টেবুলৰ এটাৰ দামবোৰ উলিয়াই সমীকৰণ মানে চলকটোৰ লগত এটাৰ চলকৰ সৈতে এটাৰ দাম উলিয়াই সেই এটাৰ দামটোৰ x ৰ মান উলিয়াই লম x ৰ মান উলিয়াই তাৰ পিছত কি কৰিম চিয়াৰৰ টেবুলৰ দামটো মেইন দামটো উলিয়াব পাৰিম ধৰা হল চকীৰ দাম বা এখন চকীৰ দাম এনেকে দিবা এখন চকীৰ দাম বা এটা চকীৰ দাম x টকা ওকে চকীৰ দামটো দিয়া নাই কিন্তু মেজৰ দামটো কৈছে চকীৰ দামতকে 40 টকা বেছি হেবাবে 40 টকা বেছি দিছো মেজৰ দামটো এটাকে এতিয়া দুখন মেজৰ দাম কৈছিলে ন প্ৰথমতে গতিকে দুখন মেজৰ দামটো কি হ'ব এখনৰ লগত 2 ইনটু কৰিব ওকে এখনৰ দাম যিমান নহয় তাৰ লগত যদি দুখন মেজৰ হয় এখনৰ লগত 2 ইনটু কৰিম গতিকে এখন মেজৰ দাম এটো আৰু 2 ইনটু কৰিলো তিনিখন চকীৰ দাম তিনি লগত আমি এখন চকীৰ দাম ইনটু কৰিম এটো দামটো এখনৰ লগত দুখনৰটো ইনটু কৰিব লাগিব গতিকে এটো ইনটুটো আমি এটো কৰি দিও 3 ইনটু x 28 এটা কি কৈছে এখিনি কৰিব লাগিব 2 ইনটু x + 40 কি কৰিব লাগিব বাকি প্লাস 28 মানে দুটাৰ দাম কৈছিল নহয় প্লাস দিলু দুটাৰ মাজতে এটো হল মেইন মেজৰ দাম দুখনৰ দাম আৰু তিনিখনৰ দাম প্লাস কৰিব লাগিব প্লাস কৰিলে কিমান হয় 750 টকা ওকে এতিয়া আমি এখিনি প্লাস মাইনাস কৰিব লাগিব 2x 2 লগত x ইনটু কৰিলে 2x প্লাস আছে প্লাস 42 যা 80 ইয়াত প্লাস আছে প্লাস 28x পাতিলো এটো একে পাতিলো ওকে এতিয়া আমি চলকৰ নাম্বাৰখিনি এক্সট্ৰা কৰি দিও চলকৰ নাম্বাৰ ইয়াত কিমান আছে প্লাস কৰি দিও ইয়াত 3 and 2 5 5টা x ইকুৱেল 705 ৰ পৰা a 82 প্লাস হৈ আছে ইয়াত গৈ মাইনাস হ'ব 705 পৰা 80 গলে 625 বাকি a 5x to 5x লিখিলো ওকে এতিয়া x to এক্সট্ৰা কৰি দিও 5 to কি হ'ব 625 তলত যাব ক 5 এগুণ 5 ইয়াৰ একটো ইয়াত আহিল 125 5 125 গুণ 5 25 গুণ 125 ওকে x ৰ মান 125 দামটো কিমান হ'ব চকী দামটো হ'ব 125 টকা আৰু সেই চকী দামৰ লগত কিমান 40 প্লাস কৰিব লাগিব চকী দামটো আমি যিমান ধৰিছিলো গতিকে 40 লগত 125 x ৰ মান 125 ওলাইছে 125 প্লাস কৰিলে কিমান হ'ব 165 এখিনি তোমালকে দুই ধৰণে কৰিব পাৰিবা এটো ইয়াতে ৰাখিব পাৰে এটো যেনেকৈ আমি সলভ কৰি দিছো এটো তোমালকে সলভ কৰিলে একে এটো মানে আনসাৰটো এটোৰ দৰে ওলাব সোৱা 2x যা 2x তাৰ পিছত a প্লাস আছে প্লাস 240 যা 80 গতিকে 2x প্লাস 80 ইয়াৰ টকাটো দামটো দুখন মেজৰ দামটো ওলাইছে 2x প্লাস 80 ইয়াতো হে কি ওলাইছে গতিকে 2x প্লাস 80 তাৰপিছত প্লাস 8x টো লিখিলো বাকি ইকুৱেল টু সমান মানে এটো লাইনটো তেতিয়া নিলিখিলো হৈ যাব ডাইৰেক্ট তোমালোকে যদি ইয়াত সলভ কৰা ওকে ইয়াত সলভ কৰি দিয়াটো বেছি ভাল হ'ব গতিকে যেনেকৈ ইজি পোৱা তেনেকৈ কৰিবা ইংলিশ মিডিয়ামটো চাই লোৱা let cost of a share এখন শেয়াৰৰ দাম ₹x cost of a table এখনৰ টেবুল আৰু এখনৰ শেয়াৰৰ দামটো প্ৰথমতে লিখি লৈছো now cost of two table টো 2 লগত ইনটু কৰিম টেবুলৰ দামটো লগত 2 ইনটু কৰিম তাৰপিছত 3 শেয়াৰৰ লগত 3 ইনটু কৰিম ওকে 3 কথা কৈছে ইয়াত 3 শেয়াৰ কৈছে 3 ইনটু কৰিছো 2 টেবুল কৈছে 2 ইনটু কৰিছো এতিয়া according to question মতে আমি পাতিলো যেহেতু আমাক দুটা টেবুল আৰু তিনিখন শেয়াৰ যোগ কৰিলে দাম একে লগত কিমান হ'ব 705 টকা হয় গতিকে এটো আৰু এটোৰ মাজত যোগ দিছো যোগ দি আমি সলভ কৰিলো সলভখিনি কৰাখিনি অলৰেডি মই বুজালো therefore cost of a share এখন শেয়াৰৰ দাম ₹125 এটো এখন শেয়াৰৰ দাম and cost of a table x plus 40 গতিকে x ৰ মান হ'ল 125 आंसर হ'ব দুটা প্লাস কৰিলে 165 60 নম্বৰ কোৱেশ্চনটো যোনটো কোৱেশ্চন এটো তোমালোকে চেপ্টাৰ 5 ত এটো বিষয়ে পাবা এটো টপিকৰ ওপৰত ভালকে বুজাই দিম হেতু নতুন লেসনত কৰাই দিম 5 নম্বৰ লেসনত কিন্তু এটো যেহেতু দিছে এটো তথাপি অলপ কৰাই দিও আনসাৰটো কৰাই দিও difference of measure of two complementary angles is 12 degree two complementaries মানে পুৰকোণৰ দুটাৰ কোণ হল পুৰকোণৰ মাপ হল 90 ডিগ্ৰী যদি এটা পুৰকোণৰ যোগটো যদি 12 ডিগ্ৰী হয় তাৰ এটা কোণ কিমান হ'ব উলিয়াব লাগিব অসমীয়াটো কি কৈছে দুটা পুৰকোণৰ মাপৰ পাৰ্থক্য ইয়াত পাৰ্থক্য কৈছে বাবে আমি মাইনাস দিব লাগিব হেতু কথা নহয় এনেকুৱা ধৰণৰ মেথছ আগতে কৰি আহিছা সো ধৰা হল এটা পুৰকোণৰ মাপ x ডিগ্ৰী এন এতেকে আনটো পুৰকোণৰ মাপ x প্লাস 12 ডিগ্ৰী এই দুটা প্লাস কৰাৰ পিছত আমাৰ কি হ'ব আৰু এটা কোণৰ মাপটো ওলাই যাব যোনটো এটা পুৰকোণৰ মাপটো হেতু ওলাই যাব আৰু সেই দুটা ডিফাৰেন্সটো পাৰ্থক্যটো হলাব এটা পুৰকোণ প্ৰশ্নমতে এতিয়া কি কৰিম x ডিগ্ৰী প্লাস x প্লাস 12 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী মানে 90 ডিগ্ৰীটো কি লিখিছো এটা পুৰকোণৰ যোগটো কিমান হয় 90 ডিগ্ৰী হয় x ডিগ্ৰী প্লাস
12 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী 26 ডিগ্ৰীটো আমি একেই লিখিলোঁ 90 পৰা 12 মাইনাছ কৰিলে ইয়াত প্লাছ হৈ আছে 12 টো মাইনাছ হ'ব গতিকে 90 পৰা 12 গ'লে 78 আকৌ এই 2 টো ইয়াত ইনটু হৈ আছে 78 ৰ দ্বাৰা ডিভাইড হৈ যাব এনেকুৱা মেথছ অলৰেডি মই কৰাই আহিছোঁ গতিকে ইমানখিনি ভাঙি পাতি আৰু কৰাই থকা নাই 2 3 6 ইয়াৰ 1 টো ইয়াত আহিলে 2 9 18 ওকে x মান কিমান আছে 39 ডিগ্ৰী এটাকে নিৰ্ণয় এটা কোণৰ মাপ কিমান 39 ডিগ্ৰী এটা কোণ 39 আনটো কোণৰ মাপ কিমান x + 12 মানে x ৰ মানটো কিমান 39 এই দুটা প্লাস কৰিলে 51 ডিগ্ৰী হ'ব ওকে এটো হ'ল আমাৰ মেইন আনসাৰটো তাহলে সোয়া let measure of a complementary angle x degree and another complementary angles x plus 12 degree according to question মতে এখিনি জানো আমি কি আৰু 90 ডিগ্ৰী হোৱাৰ পৰা আহিছে কাৰণ এটা পুৰকোণৰ জোখৰ দুটা কোণৰ মাপ কিমান ডিগ্ৰী 90 ডিগ্ৰী ওকে 90 পৰা এটা 12 দেখুৱাইছো কাৰণ ডিফাৰেন্স কৈছে ডিফাৰেন্স অলৰেডি দেখুৱা হৈছে ইয়াত এতিয়া আমাৰ এটা কোণ 90 ডিগ্ৰী ওলাইছে লিখিছো কেনেকৈ সোয়া therefore measure of a complementary angles 39 degree and another complementary angles x 51 degree या 5 नंबर क्वेश्चन तो মই কৰা দিম 5 নম্বৰ তো মই হেকত কৰা দিম বুলি কৈছিল গতিকে ভিডিওটো চাই থাকিবা একেবাৰে স্কিপ নকৰাকে এটো সোয়া 51 ওলাইছে এটো 51 প্লাস আৰু কিমান ওলাইছে 39 x ৰ মানটো 39 গতিকে 51 ৰ লগত 39 প্লাস কৰিলে কিমান হ'ব 9 plus 1 10 10 or 0 1 কি দিব 5 plus 3 8 plus 1 9 okay 90 ডিগ্ৰী গতিকে আমাক এই দুইটা মিলি 90 ওলাব যেতিয়া আমি এই 90 পৰা এটা মাইনাস কৰি দিম বাকি কিমান ওলাবা আৰু এটা ডিগ্ৰী ওলাই যাব 51 90 পৰা যিকোনো এটা এই দুটা কোণ ওলাইছে সেই দুটা কোণ যদি এটা বিয়োগ কৰি দিও আৰু এটা কোণৰ মাপ ওলাই যাব 5 নম্বৰ আছে ৰবিন নৰেন শ্ৰেয়া অনুভৱ ইৰফান আৰু পাৰুমাই মানুহ কেজন আছে এজন দুজন তিনজন চাৰিজন পাঁচজন ছয়জন পাৰুমাই গণিতৰ পৰীক্ষাত পোৱা নাপা মানে মেথছত কিমান পাইছে হেতু নম্বৰটো কৈ দিছে ডাইৰেক্ট নম্বৰটো দিয়া না গুটেকিটাটো ডাইৰেক্ট নম্বৰ এটাটো দিয়া না কিমান গুণ হেবুৰ দিছে শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ নম্বৰৰ দুগুণ প্ৰথমতে শ্ৰেয়াই কৈছে শ্ৰেয়াই কিমান কৈছে নৰেনৰ দুগুণ কৈছে অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম শ্ৰেয়াৰটো কৈছে অনুভৱৰটো কৈছে ইৰফানৰটো কৈছে ইৰফান আৰু নৰেনৰ নম্বৰ যোগফল ইৰফান কৈছে ৰবিনে পাৰুমাই কৈ 5 নম্বৰ কম পাইছে আৰু পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে ওকে গতিকে বেছি পোৱা কিটা প্লাস কৰিম কম পোৱা কিটা মাইনাস কৰিম যেতিয়া কৰিম তেতিয়া বুজি পাবা কিন্তু শেষত কি কৈছে নৰেনৰটো আমাক দিয়া নাই নৰেন আৰু নৰেনৰ ইৰফানৰ নম্বৰ যোগফল কৈছে কিন্তু নৰেনৰটো কোৱা নাই কিমান কৈছে কিমান কম বা কিমান বেছি গতিকে নৰেনটো আমি x ধৰিম নৰেনটো এটা x ধৰাৰ লগতে বাকি কিটা আমাৰ ধুনিয়াকে সমীকৰণত লিখিব পাৰিম যেহেতু নৰেনৰটো দিয়া নাই সেইভাবে আমি কি দিম 5 নম্বৰ আনসাৰ সমাধান ধৰা হল নৰেনে পোৱা নম্বৰ ওকে মানে গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনেকৈ লিখিলেও হ'ব গণিতত কিমান x ওকে এটো x এটা সিৰিয়ালি আমি কৰি দিও তাৰ পিছত কৈছে শ্ৰেয়া কি কৈছে শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ নম্বৰৰ দুগুণ মানে শ্ৰেয়া যোনটো পাইছে নৰেনতকৈ দুগুণ মানে 2 ইনটু হ'ব শ্ৰেয়া মানে নৰেনতকৈ দুগুণ গতিকে 2 গুণ হ'ব সিৰিয়ালি আমি কৰি যাম শ্ৰেয়াৰ পিছত কৈছে অনুভৱ শ্ৰেয়াতকৈ অনুভৱ নামটো লিখিলো অনুভৱে গণিতত পোৱা নম্বৰ কিমান হ'ব অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পাইছে মানে শ্ৰেয়াৰ নম্বৰ যোনটো শ্ৰেয়াৰ নম্বৰ হয় টুৱাইস x তাতকৈ 5 কম পাইছে মানে এটো দিম ওকে অনুভৱটো লিখিলতে ইৰফানৰ নম্বৰটো ইৰফানৰটো কি হৈছে ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল ইৰফান আৰু নৰেনৰ নম্বৰটো আমি পাইছিলো x ইৰফানৰটো কিমান পাইছে ইৰফানৰটো আমাক দিয়া নাই গতিকে ইৰফান আৰু নৰেনৰ নম্বৰটো ইৰফানে যোনটো পাব ইৰফানৰ যোনটো বয়সটো ইকুৱেলৰ পিছত আৰু ইৰফানৰ বয়সটো কাৰ লগত যোগ কৰিছে নৰেনৰ বয়সৰ লগত গতিকে নৰেনৰ বয়স দুটাৰ যোগফল কিমান 105 কৈছে 105 ৰ লগত আমাক ইৰফানৰ নম্বৰটো আমি মাইনাস কৰিলে আমাৰ নৰেনৰ বয়সটো পাই যাম গতিকে ইৰফানৰ বয়সটো হ'ল ইৰফান আৰু নৰেনৰ বয়স 105 বাকি নৰেনৰ বয়সটো মাইনাস কৰিলে আমি ইৰফানৰ বয়সটো পাই যাম ওকে তাৰ পিছত কাৰ নম্বৰ কৈছে সোৱা ইৰফানৰটো ওলালিতে ৰবিনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে আৰু পাৰুমাই ইৰফানতকৈ গতিকে ইৰফানৰটো অলৰেডি আমি ওলালো সেইভাবে পাৰুমাৰ ইৰফানতকৈ যোনটো পাৰুমাৰ নম্বৰটো ওলালো তাৰ পিছত পাৰুমাতকৈ ৰবিন আকৌ কম পাইছে তেতিয়া আমি ৰবিনৰটো ওলাম প্ৰথমতে আমি পাৰুমাৰ ওলাবলৈ হলে তাৰ পিছতে ৰবিনৰ ওলাম কাৰণ কিয় পাৰুমাই ইৰফানতকৈ 15 নম্বৰ কম পাইছে কিন্তু ইয়াতটো কোৱা নাই পাৰুমাতকৈ ৰবিনে কম পাইছে কৈছে হল পাৰুমাই কিমান কম পাইছে এটো কোৱা নাই পাৰুমাৰটো পিছত ওলাব লাগিব ইয়াত ৰবিনৰটো পিছত ওলাব লাগিব পাৰুমাই হ'ব ইৰফানতকৈ 15 নম্বৰ কম গতিকে
ইৰফানৰ নম্বৰ হ'ল 105 মাইনাছ এক্স আৰু বাকী কিমান কৈছে 15 নম্বৰ বেছি পাইছে ইৰফানতকৈ পাৰুমাই 15 নম্বৰ বেছি পাইছে এটো হ'ব ওকে এটো যদি আমি প্লাস মাইনাস কৰো কিমান হ'ব 105 এটো 105 ৰ লগত 15 প্লাস কৰিলে 120 বাকি মাইনাস x আছে মাইনাস x এতিয়া আমি ৰবিনৰটো ওলাম ৰবিনৰটো শেষত কি ওলাইছো কাৰণ ৰবিনৰ পাৰুমাটো ওলালেহে আমি ৰবিনৰটো ওলাব পাৰিম ৰবিনে গণিতত পোৱা নম্বৰ কিমান কৈছে পাৰুমাতকৈ 5 নম্বৰ কম পাৰুমাটো ওলালো গতিকে পাৰুমাটো ওলালো কাৰণেহে আমি ৰবিনৰটো ওলাব পাৰিম পাৰুমাতকৈ কম কৈছে পাৰুমাটো হ'ল 120 মাইনাস x আৰু বাকি 5 নম্বৰ কম পাইছে গতিকে 5 নম্বৰ কম পালে কিমান হ'ব 120 ৰ পৰা 5 গলে 115 মাইনাস x ওকে এখিনি আমি সবৰে বয়সটো সমীকৰণত ওলালো কিন্তু এতিয়া আমি নম্বৰত প্ৰকাশ কৰিব লাগিব নম্বৰত প্ৰকাশ কৰিবলৈ গুটেই গিটা আমি প্ৰথমতে প্ৰশ্নমতে কৰি লব আৰু গুটেই গিটা বয়সটো কিমান কৈছে বয়সৰ সমষ্টিটো যোগফল কিমান আছে 435 কৈছে প্ৰশ্নমতে ওকে এটো অলপ দীঘল প্ৰসেস হ'ব প্ৰশ্নমতে আমি গুটেই গিটা বয়সৰ সমষ্টিটো গুটেই গিটা প্লাস দেখুৱাই দিম প্ৰথম আছে x তাৰ পিছত প্লাস 2x যদি প্লাস x মাইনাস x থাকে আমি কাটিব পাৰো ওকে ইয়াত প্লাস x আছে মাইনাস x আছে নেকি সোৱা এটো আছে গতে এটো কাটি দিও তাৰ পিছত ইয়াত দুটা x আছে আমি সোৱা দুটা মাইনাস x পাও নেকি এটো এটা x দুটা x কাটি দিও বাকি ইয়াত থাকিল 2x থাকিল ইয়াত 105 আছে প্লাস 105 তাৰ পিছত আছে কিমান এটো 120 প্লাস 120 তাৰ পিছত প্লাস 115 হল আৰু দুই তিনিটাৰ সমষ্টি কৈছিল নহয় এটো মই থাকি গল 435 ওকে এটো সমষ্টিটো লিখিব লাগিব প্লাসৰ নম্বৰ এক লগত কৰিলে কৰি -5 এটা এই তিনিটা আমি কৰিম প্লাস ইয়াত হল 100 আছে 300 হয় 300 ৰ 3 আমি 1 আৰু 10 ৰ গিটা এক লগত প্লাস কৰিম 20 15 কিমান হ'ব 35 আৰু প্লাস 5 43 40 বাকি -5 আছে -5 435 ওকে 2x প্লাস 340 পৰা 5 গলে 335 435 হল এখিনি কৰিলো এখিনি নিয়মটো একদম এক নম্বৰ পৰা আমি একেই কৰি আছো সলিউশন খিনি ইকুৱেচন খিনি সমাধান কৰা নিয়মখিনি একেই হয় তাৰ পিছত এটো আমি 26 টো ইফালে লিখিম 435 ৰ পৰা 335 গলে কিমান হ'ব 435 ৰ পৰা 335 গলে থাকিব 100 আৰু ইফালে হ'ব 26 x কিমান হ'ব 100 ওকে x ৰ মানটো আমাৰ কিমান ওলাইছে 50 মানে x মানে কি আছিল 99 এতে 99 বয়সৰ লগত আমি যিমান প্লাস মাইনাস কৰিব দিছে গুটেকিটা সূত্ৰ মতে সমীকৰণ মতে বহাই আমি কৰি যাম ওকে এতিয়া আমি x ৰ মানটো 50 ধৰিবলৈ প্ৰথমতে আমাৰ কি কৈছিল 99 বয়স আমি ইয়াতে কৰিছো 99 বয়স এতেকে 99 বয়স হ'ব 50 তাৰ পিছত শ্ৰেয়াৰ বয়স হ'ব কিমান শ্ৰেয়াৰ কিমান কৈছে 2x ৰ লগত কৰিলে কিমান হ'ব 2x ৰ লগত 50 ইনটু কৰিলে কিমান হ'ব 2 ইনটু 50 কিমান হ'ব 50 দুগুণ 100 শ্ৰেয়াৰ বয়স হ'ল 100 তাৰ পিছত আছে অনুভৱৰ বয়স হ'ব অনুভৱৰটো কিমান আছিল 2x - 5 আমি যোনটো সমীকৰণটো ওলাইছো এতে 2 লগত 2 টো 2 লিখিম ইনটু x ৰ মান কিমান হৈছে 50 - 5 এতিয়া আমি কি কৰিম এটো 50 দুগুণ 100 100 ৰ পৰা -5 গলে কিমান হ'ব এটো 95 ওকে এটো হ'ল অনুভৱৰ বয়স হ'ল 95 বয়স তাৰ পিছত হ'ল ইৰফানৰটো কিমান আছে অলপ দীঘল কিন্তু প্ৰসেসটো একে গুটেকিটা মেথছৰ প্ৰসেসবোৰ একে হয় ইৰফানৰ বয়স হ'ব কিমান ইৰফানৰটো আমি কিমান আনসাৰ ওলাইছিলো ইৰফানৰটো ওলাইছো 105 - x লিখিছিলো মেন বয়সটো যোনটো সমীকৰণৰ ওকে এতে 105 ৰ পৰা মাইনাস কিমান কৰিম 50 কৰিম 50 কৰিলে কিমান হ'ব এফালে 5 তাৰপিছত 0 ৰ পৰা 5 না যায় ইয়াত হিল 10 ৰ পৰা 5 গলে 5 বাকি এটো 1 টো কেৰি লৈ গৈছিল এফালে আৰু নাই গতিকে 105 ৰ পৰা 50 গুচি গলে 55 এটো হ'ল ইৰফানৰ বয়স তাৰ পিছত ইৰফানৰ পিছত পাৰুমাৰ বয়স হ'ব পাৰুমাৰটো কিমান কৈছিলো 120 - x যোনটো আমি সলভ কৰি উলাইছিলো হেতু ধৰিব লাগিব দে এতিয়া পাৰুমাৰটো হ'ল 120 - কিমান কৰিম 50 x ৰ মানটো হ'ল 50 120/50 গলে হ'ল 70
ওকে পাৰুমা শেষত থাকিল ৰবিন ৰবিনৰ বয়স হ'ব ৰবিনৰটো 115 মাইনাছ x 115ৰ লগত মাইনাছ কিমান কৰিম 50 হ'ব 115 পৰা 50 গলে হ'ব 65 এটো 65 ওকে এটো 5 হয় গটিকে এটো আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া মই ইংলিছৰটো লিখি দিও ইংলিছৰটো হে একে হ'ব ইংলিছটো মই ইয়াতে লিখি দিছো দে তোমালোকক এটো চোৱা বাকি এখিনিটো একে হ'ব এখিনি হ'ব নৰণ গণিত পোৱা নম্বৰ এটো যদি ইংলিছত লিখা কি হ'ব বাকি হ'ব প্ৰথম লিখিবা লেট তাৰ পিছত লিখিবা ধৰা হ'ল নৰণ নম্বৰটো ধৰিম গটিকে নৰেন obtain marks কিমান নৰেন obtain marks in mathematics লিখি লবা বা এনেকে লিখি লবা যেটো সেন্টেন্সটো বহুত দীঘল হৈ যাব কপিত তোমাৰ লগত ঠাই নহবও পাৰে এই মুহূৰ্ততে হোৱা নাই গতিকে এটো হ'ব x ওকে তাৰ পিছত লিখিবা নামটো লিখি যাবা প্ৰথম তাৰ পিছত আছে শ্ৰেয়াটো লিখিবা শ্ৰেয়া obtain marks এনেকে কমা দি লিখি যাবা তাৰ পিছত সমীকৰণটো একে হ'ব কিন্তু নাম্বাৰটো ইংলিশতে লিখা হ'ব অসমীয়া আৰু ইংলিশ মিডিয়ামটো একে হ'ব তাৰ পিছত শেষত আকৌ এই বোৰ সেন্টেন্স আকৌ লিখি নাম্বাৰবোৰ ইনটু কৰি দিবা হল আশা কৰিছো তোমালোকে বুজি পাইছা আজি ভিডিওটো ইয়াতে সামৰিছো যদি ভাল লাগিছে বুজি পাইছা তেন্তে কমেন্ট এটা কৰি জনাবা আজিলৈ আহিছো ধন্যবাদ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যদিও কৰা নাই